ধাৰটো সুধিব নোৱাৰো কেতিয়াও শিক্ষকসকলৰ তথাপিতো আমি ভাবিছিলো যে মিটিং এখনৰ জৰিয়তে ছাৰসকলক সম্বৰ্ধনা জনাম আৰু মই তেতিয়া সমীৰণ ছাৰক কৈছিলো যে এইটো মোৰ লাইফৰ বেষ্ট টিচাৰ্ছ ডে আমাৰ গোটেই এতিয়া অসমতো সৰ্বশ্ৰেষ্ঠ স্থানত আমাৰ জ্ঞানমী আছে সেইকাৰণে জ্ঞানমৰ ষ্টুডেণ্ট বুলি ক'বলৈ এতিয়া চবকে মানে বহুত বেছি ভাল লাগে মানে কয় ন ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ চ' দাহ কৰিব নালাগে জুই হ'ব নালাগে জুয়ে পোহৰো দিয়ে কিন্তু জুয়ে পুৰি পেলাব পাৰে জুয়ে তাপ দিব পাৰে কিন্তু পোহৰে আমাক সদায় ৰাস্তা দেখে আজিৰ দিনত ক্লাছৰুম এটাৰ ভিতৰত বহি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে যদি তোমালোকক পঢ়াই থাকিলেহেঁতেন তোমালোকে ভাবিলাহেঁতেন চাগে এই মানুহজনতকৈ বেয়া টিচাৰ কোনো নাই সেই জাহাজখন লৈ গৈ তোমাক যদি কৈছে অমুকত যায় বমটো পেলায়া অমুকত যায় অমুকটো কৰিয়া তোমাৰ বিবেকে সেই বস্তুটোক কি উত্তৰ দিছে এজন ভাল ব্যক্তি হৈ সমাজত জীয়াই থকাটো বহুত বেছি ইম্পৰ্টেণ্ট আমি লাগিলে আমি যিমান ডাঙৰ মানুহ নহওঁ যিমান ভাল চাকৰি নকৰো লাগিলে যিমান ভাল ইনকাম নকৰো ফিজিক্সটো মই বহুত বেছি বেয়া পাইছিলো মানে গম পোৱা নাছিলো যে ফিজিক্সটো কেনেকুৱা হয় স্পেচিয়েলি ফিজিক্স বেছি ভাল পাওঁ কেমিষ্ট্ৰিও ভাল পাওঁ ততে বায়'লজিও বেয়া নাপাওঁ চ' ভাল পাওঁ কিন্তু ফিজিক্সটো বহুত বেছি ভাল পাওঁ বিকজ ক্লাছ 10ৰ পৰা মই ফিজিক্সৰ যিবিলাক পোহৰৰ প্ৰতিফলন হওক যিবিলাক আছিলে চব সমীৰণ ছাৰে ভিডিঅ' চাইছে তুমি হাঁহি থাকা ৰাখিয়া বৰি যত যাতনা দেউতাৰ হাঁহিৰে আইৰ সতেও মৰি ৰ'দে বৰষুণে ধেমালি আজৰি আবেলি উৰি পাখি মেলি যাওঁ ফাৰহাদ ছাৰ ক'ত আছে স্পেচত আছে যেন লাগিছে মই একদম স্পেচ আছে ঠিক আছে মই আৰম্ভ কৰা সকলোকে এই মিটিংখনত উপস্থিত থকাৰ কাৰণে ধন্যবাদ জনালো আমি সকলোৱে জানো শিক্ষকসকলৰ অৰিহণা কিমান আমাৰ জীৱনত তথাপিতো আমি ধাৰটো সুধিব নোৱাৰো কেতিয়াও শিক্ষকসকলৰ তথাপিতো আমি ভাবিছিলো যে মিটিং এখনৰ জৰিয়তে ছাৰসকলক সম্বৰ্ধনা জনাম কিন্তু এতিয়াতো আমাৰ ফুলাম গামোচাৰে আপোনালোকক সম্বৰ্ধনা জনাব নোৱাৰো অনলাইন যোগে সম্বৰ্ধনা জনাইছো বেয়া নাপাব আৰু সমীৰণ ছাৰক বিশেষকৈ মই ধন্যবাদ দিব বিচাৰিছো যে তেওঁ এইটো কথাৰ কাৰণে আমাক ক্লাছত কৈছিলে যাৰ বাবে মোৰ আইডিয়াটো আহিলে এনেকে কৰোঁ আৰু আমি সকলোৱে জানোৱে টিচাৰ্ছ ডে বিষয়ে মই বেছিকৈ নকওঁ আৰম্ভ কৰোঁ আৰু এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব পূজা চুতে এতিয়া ইমান ধুনীয়াকৈ এই কথাখিনি কৈছে আমি হাত চাপৰি এটা বজাব লাগিব মাইক্ৰফোন অন 1 2 3 ক্লেপ ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী সদস্যলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছো আজিৰ পবিত্ৰ উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ তথা মৰমৰ সমীৰণ ছাৰ ঋতুপৰ্ণ ছাৰ ফাৰহাদ ছাৰ আৰু অনুপস্থিত আমাৰ সকলোৱে মৰম তথা শ্ৰদ্ধাৰ সৌৰভ দাস ছাৰলৈ আমাৰ ফালৰ পৰা শিক্ষক দিৱসৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছো লগতে তেওঁলোকৰ শ্ৰী চৰণত আমাৰ ফালৰ পৰা সেৱা জনাইছো অলপমান কেমেৰাটো দূৰলৈ লৈ যা ইণ্টাৰফেয়াৰ কৰিলো ঠিক আছে শিক্ষকৰ যদিও মই সংজ্ঞা দিব নাজানো আৰু বিশেষ কথাবোৰৰ মোৰ ইমান অভিজ্ঞতা নাই ইয়াতো যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোৰ দুখ মূৰীকৰণ কৰিব এতিয়া আমি আমাৰ কাৰ্যসূচীসমূহ আগবাঢ়িব খুজিছো আৰু ময়ূৰ বহুত ধন্যবাদ সি বহুত বেছি কষ্ট কৰিছে গতিকে আৰু সমীৰণ ছাৰ বহুত ধন্যবাদ মই কোৱাৰ লগে লগে ছাৰে ক'লে যে হ'ব তোমালোকে নিজে এনেকে কৰা ধন্যবাদ ছাৰ আপোনালৈ আপোনাৰ বহুত ধন্যবাদ লগতে ঋতুপৰ্ণ ছাৰ বহুত ধন্যবাদ যে জ্ঞানমক জন্ম দিয়াৰ কাৰণে বহুত ধন্যবাদ আৰু জ্ঞানমীটো আমাৰ গোটেই এতিয়া অসমতো সৰ্বশ্ৰেষ্ঠ স্থানত আমাৰ জ্ঞানমী আছে সেইকাৰণে জ্ঞানমৰ ষ্টুডেণ্ট বুলি ক'বলৈ এতিয়া চবকে মানে বহুত বেছি ভাল লাগে মানে জ্ঞানম সদায় আমাৰ জ্ঞানম হৈ থাকক জ্ঞানম উজ্জ্বল হৈ থাকক আৰু লগতে সমীৰণ ছাৰ আৰু ঋতুপৰ্ণ ছাৰ পিতৃ মাতৃলেও আমাৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু তেওঁলোকক মোৰ ফালৰ পৰা শ্ৰীচৰণক সেৱা জনাইছো কাৰণ তেওঁলোকৰ সহায় আৰু অনুপ্ৰেৰণা নথকা হলে ছাৰ সমীৰণ ছাৰ ঋতুপৰ্ণ ছাৰ কেতিয়াও জ্ঞানম টিউচন খুলিব নোৱাৰিলে হয় আৰু কেতিয়াও আমি সেই জ্ঞানম টিউচনৰ পৰা উপকৃত হ'ব নোৱাৰিলো হয় এতিয়া আমি আগবাঢ়িব বুজিছো আমাৰ মুখ্য কাৰ্যসূচীসমূহ আৰু আমাৰ মুখ্য কাৰ্যসূচীসমূহ ময়ূৰক চলাই দিবৰ বাবে মই অনুৰোধ জনালো ধন্যবাদ থেংক ইউ পূজা ইমান ধুনীয়াকৈ কৈছা কথা ক'ব জানে দেই সিহঁতি সকলোকে আকৌ ধন্যবাদ জ্ঞাপন কৰি আমাৰ শিক্ষাৰ্থীসকলৰ ফালৰ পৰা আকৌ সমীৰণ ছাৰ ঋতুপৰ্ণ ছাৰ ফাৰহাদ ছাৰ আৰু অনুপস্থিত থকা সৌৰভ ছাৰলৈ বহুত শ্ৰদ্ধা আৰু
মৰম যাচিছো। এতিয়া আমি সভাৰ আৰম্ভণি কৰিম। ঋতুপৰ্ণ বৰুৱা ছাৰৰ দুষাৰিমান কথাৰে যাতে আমাৰ ষ্টুডেণ্টসকলক ভৱিষ্যতৰ কাৰণে কেনেদৰে আগবাঢ়িব লাগে, টিচাৰ্ছ ডে উপলক্ষত তেওঁলোকৰ যিখিনি কথাই আমাক ভাল দিশত আগবঢ়াব পাৰে, তাৰ কাৰণে আমি ঋতুপৰ্ণ ছাৰক আহ্বান জনাইছো। ঋতুপৰ্ণ বৰা দেই, বৰুৱা নহয়। বাৰু যে কি নহওক, যিজন মহান মনীষীৰ জন্মদিন উপলক্ষে আমি এনেকৈ সমবেত হৈছোঁ অনলাইনত হ'লেও। চ' তেখেতক প্ৰথমতে মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু ষ্টুডেণ্টসকলে আজি যে এনেকৈ এটা অনুষ্ঠান আয়োজন কৰিছা, মানে কিমান ভাল লাগিছে মই ভাষাৰে সঁচাকৈ বুজাব নোৱাৰোঁ। এনেকুৱা হৈছিল আমাৰ যিটো দ্বিতীয়টো বেটছ আছিল, দ্বিতীয়টো বেটছৰ ষ্টুডেণ্টসকলেও এনেকৈ আমাক অনলাইন তেওঁলোকে নিজে কৈ একদম প্ৰথমবাৰ আমি সেই ফিলটো পাইছিলোঁ, মানে যে টিচাৰ্ছ ডে এনেকৈ অনলাইনো পাতিব পাৰি। আৰু মই তেতিয়া সমীৰণ ছাৰক কৈছিলোঁ যে এইটো মোৰ লাইফৰ বেষ্ট টিচাৰ্ছ ডে। মানে যেতিয়া সেইটো অনলাইন টিচাৰ্ছ ডেটো হৈছিলে, মই অফলাইনতো তাৰমানে তেনেকুৱাকৈ অভিভূত হৈ যোৱা নাছিলোঁ যিমান সেই টিচাৰ্ছ ডেটোৱে মোক অভিভূত কৰিছিলে। আৰু আজিও আকৌ তেনেকৈ তোমালোকে এনেকুৱা এটা পদক্ষেপ লৈছা, চ' বিৰাট বেছি ভাল লাগিছে। আমি কিছুমান সময় আমাৰ লাইফত এনেকুৱা আহে যে আমি কেতিয়াবা অকণমান মানে ডিছকানেক্ট হৈ যোৱা নিচিনা ফিল হয় ষ্টুডেণ্টৰ লগত, কিন্তু এই বস্তুবিলাকে আমাক আকৌ বহুত ওচৰ চপাই লৈ আহে। মানে সেইকাৰণে বহুত বেছি ধন্যবাদ তোমালোকে এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে। প্ৰথমতে মই তোমালোকক ধন্যবাদ জনাইছোঁ। আৰু বৰ দীঘলীয়া কিবা বক্তৃতা মই নাৰাখোঁ। একচুৱেলি এই টিচাৰ্ছ ডেটোৰ মানে মেইন টিচাৰ্ছ ডেৰ উদ্দেশ্যটো হ'ল যে আমাৰ যিসকল শিক্ষক আছে, যিসকল শিক্ষাগুৰু আছে, আমি সকলোৰে প্ৰতি এটা কৃতজ্ঞতা প্ৰকাশ কৰা, মেইনলি কৃতজ্ঞতা। এই শিক্ষক দিৱসটোৰ মানে উৎপত্তিৰ মেইন যিটো ইম'শ্যন, সেইটো হ'ল কৃতজ্ঞতা। তোমালোকে যিকোনো ধৰণৰ মটিভেশ্যনেল স্পীচ হওক বা তেনেকুৱা ধৰণৰ কথাবিলাকত চাগে দেখিছা মানুহে বেলেগ বেলেগ ধৰণে মনৰ শান্তি পাবলৈ কিবা কিবি কৰে দেখিছা। তাতো চাগে কোৱা বহুতবাৰ তোমালোকে শুনিছা, মেনিফেষ্টেশ্যনৰ কথা কয় মানুহে কৃতজ্ঞতাৰ কথা কয় যে মানুহে ৰাতিপুৱা সাৰ পাই ভৰিকেইটা মাটিত দিয়ে কৃতজ্ঞ হ'ব লাগে, পৃথিৱীখনক কৃতজ্ঞতা জনাব লাগে, ভগৱানক কৃতজ্ঞতা জনাব লাগে, মা দেউতাই যে পৃথিৱীখনলৈ আনিলে কৃতজ্ঞতা জনাব লাগে। তেনেকেই ঠিক শিক্ষককো আমি কৃতজ্ঞতা জনাব লাগে। আৰু সেই কৃতজ্ঞতা যাতে আমি স্পেচিয়েলি জনাব পাৰোঁ, আমি পাহৰি যাতে নাযাওঁ, আমাৰ জীৱনৰ ব্যস্ততাৰ মাজত যাতে আমি পাহৰি নাযাওঁ এই কৃতজ্ঞতা জনাবলৈ। তাৰ কাৰণে একচুৱেলি এই যিটো দিন, সেই দিনটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে আমাৰ কাৰণে থৈ গ'ল বিশেষভাৱে তেওঁৰ নিজৰ জন্মদিনটোকে। চ' আমি বহুত বেছি ধন্য সেইজন ব্যক্তিৰ ওচৰত। আৰু এতিয়া শিক্ষকৰ কথা ক'বলৈ গ'লে একচুৱেলি আমাৰ প্ৰত্যেকজনে এজন শিক্ষক বুলি ক'ব পাৰি জীৱনত। শিক্ষক মানে কেৱল যে আমি এই চিলেবাছ পঢ়াই থকা কেইজনেই শিক্ষক তেনেকুৱা কিন্তু কথা নহয়। শিক্ষক বুলি ক'লে তোমালোকে জীৱনৰ বাটত বিভিন্নজন শিক্ষক লগ পাব পাৰা। তোমাক প্ৰথম কথা ক'বলৈ শিকোৱাজন, তোমাক সেই সোঁফালৰ চেণ্ডেলপাত সোঁ ভৰিটোত পিন্ধিবলৈ, বাওঁফালৰ চেণ্ডেলপাত বাওঁ ভৰিটোত পিন্ধিবলৈ শিকোৱা শিক্ষকজন। চ' প্ৰত্যেকজনে জীৱনত মানে এজন শিক্ষক। বহুত সৰু সৰু কথাও আমাক কোনোবাই জীৱনত কেতিয়াবা শিকাই যাব পাৰে, যিটো আমাৰ জীৱনৰ কাৰণে কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়। তুমি যদি আজি চেণ্ডেলযোৰ উল্টাকৈ পিন্ধিলাহেঁতেন, সোঁফালৰ পাত বাওঁফালে, বাওঁফালৰ পাত সোঁফালে, এইবোৰ ডাঙৰ ভুল হৈ থাকিলেহেঁতেন জীৱনটো, হয় নহয়? চ' তেনেকুৱা ভুলটো শুধৰাই দিয়াটো এটা কিমান ডাঙৰ কথা ভাবি চোৱাচোন। এটা বহুত সৰু কথা। চ' আমি বহুত সৰু সৰু কথালৈ মানুহৰ ওচৰত কৃতজ্ঞ হ'ব পাৰোঁ, হয়নে? চ' সেই কৃতজ্ঞতাটো একচুৱেলি আমাৰ প্ৰত্যেকৰ প্ৰতি থাকিব লাগে। আমি আমাৰ ষ্টুডেণ্টৰ পৰা কেতিয়াবা কিছুমান কথা শিকি পাওঁ। ধৰি লোৱা মই যদি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কওঁ, সেইবোৰ মই প্ৰনাউন্সিয়েশ্যনো ষ্টুডেণ্টৰ পৰা শিকি পাইছোঁ কিছুমান বস্তুৰ ক্ষেত্ৰত, কাৰণ আমি আছামিজ মিডিয়ামত পঢ়া। চ' প্ৰত্যেকেই একচুৱেলি এজন শিক্ষকৰ ভূমিকা আমি কিছুমান ক্ষেত্ৰত মানে পালন কৰাৰ দৰে হয়। আৰু আটাইতকৈ ডাঙৰ শিক্ষক কোনকে জানা জীৱনত তোমালোকে? শিক্ষক বুলি ক'বলৈ গ'লে আৰু এজন শিক্ষক একচুৱেলি সেইজন কোনো ব্যক্তি নহয়, জীৱনত কৰা ভুল নহয়, মিষ্টেক্স। চ' মিষ্টেক্সবিলাকো জীৱনৰ বহুত ডাঙৰ শিক্ষক হয়। সেইকাৰণে তোমালোকে যেতিয়া আজি আমি একদম কমপ্লিটলি দেৱাচৰ ভিৰত ইমান ধুনীয়াকৈ এনেকৈ লগ পাইছোঁ, সেইকাৰণে এনেকুৱা ধৰণৰ কথাবিলাকে আমি পাতিব লাগিব। চ' মিষ্টেক্স মানে যেতিয়া আমিও কেতিয়াবা কিছুমান কথা কওঁ ক্লাছত, বা তোমালোকৰ যিসকল শিক্ষক আছে স্কুলত তেওঁলোকে কয় কেতিয়াবা কিছুমান কথা। চ' আমি জীৱনত প্ৰত্যেকটো মিষ্টেক নিজে কৰি শিকিবলৈ যোৱা, তেনেকৈ এতিয়া বিশেষ ব্যক্তিসকলে নিজৰ মিষ্টেক্সবিলাকৰ কথা কয় বা এনেকুৱা কথাবিলাক লিখে। তোমালোকে চাবাচোন, মই বহুত দিন ধৰি এনেকুৱা কথা ক'বলৈ একচুৱেলি সুবিধাই পোৱা নাই শিক্ষক হিচাপে ষ্টুডেণ্টক বাহিৰা কিতাপ পঢ়াৰ কথা ক'বলৈ। সেইকাৰণে মই আজি তোমালোকক দুখনমান কিতাপৰ কথা কওঁ।
এখন কিতাপখন মই পঢ়া নাই, কিতাপখন পঢ়িছিলে সমীৰণ ছাৰে। সমীৰণ ছাৰে মোক ধুনীয়াকৈ ছামাৰাইজ কৰিলে কিতাপখনৰ বহুতখিনি বস্তু, আৰু তোমালোকৰ আগতো এটা খুব ধুনীয়া ভিডিঅ' বনাই এখন ছামাৰাইজ কৰিছিল এটমিক হেবিট কিতাপখনৰ নামটো। কিতাপৰ ৰাইটাৰজনৰ নাম আছিল তোমাৰ জেমছ ক্লিয়াৰ। সমীৰণ ছাৰে আৰু ভালকৈ কিবা কিবি অকণমান কৈ দিব তাৰ বিষয়ে, ঠিক আছে। চ' আমি সৰু সৰু কিছুমান অভ্যাসৰ দ্বাৰা, সৰু সৰু কিছুমান ডিচিপ্লিনৰ দ্বাৰা জীৱনটো কেনেদৰে চেঞ্জ কৰিব পাৰোঁ, সেই কিতাপখনত তাৰ বহুতখিনি বস্তু আছে, গম পাইছা। সৰু সৰু কিছুমান অভ্যাসৰ দ্বাৰা আমি জীৱনটো বহুত ডাঙৰ ডাঙৰ কিছুমান চেঞ্জ আনিব পাৰোঁ। চ' সেই কিতাপখন যদি সময় পোৱা কোনোবাই অকণমান সময় উলিয়াই পঢ়িবলৈ যত্ন কৰিবা। আমি বাহিৰৰ কিতাপ পঢ়াটো কিন্তু খুবেই ইম্পৰ্টেণ্ট দেই। এজন ভাল ব্যক্তি হৈ সমাজত জীয়াই থকাটো বহুত বেছি ইম্পৰ্টেণ্ট। আমি লাগিলে আমি যিমান ডাঙৰ মানুহ নহওঁ, যিমান ভাল চাকৰি নকৰোঁ, লাগিলে যিমান ভাল ইনকাম নকৰোঁ, কিন্তু ভাল মানুহ এজন হোৱাটো আমি শিক্ষক হিচাপে বেছি কামনা কৰোঁ তোমালোকৰ পৰা। আৰু মই অলৰেডি ভাবিয়ে লৈছোঁ, আজি এই সভাখনত যিসকল ষ্টুডেণ্ট আহিছে তেওঁলোক প্ৰত্যেকেই এজন এজন ভাল মানুহটো হ'বই, ডেফিনেটলি হ'ব। মোৰ সেইটো মানে বিশ্বাস আছে, গম পাইছানে। এই সময়খিনি যে তোমালোকে আমাৰ কাৰণে কটাইছা, এইখিনি কৃতজ্ঞতা যে তোমালোকৰ আছে, তোমালোকৰ মনোভাৱ যে এনেকুৱা নহয় যে পইচা দি পঢ়িছোঁ, ফিজ দিছোঁ, কি দৰকাৰ এখন কৰি থাকিবলৈ, সেইটো নকৰি যে তোমালোক আজি এনেকৈ আহিছা, তোমালোক এখোজ আগবাঢ়িয়ে আছা। চ' সেইটো কাৰণে ভাল লাগিছে যথেষ্টখিনি। আৰু এখন কিতাপ ইউ কেন উইন, শিৱ খেৰা নামৰ এজন ব্যক্তিয়ে লিখা এখন কিতাপ। সেইখন মই নিজে পঢ়িছিলোঁ আৰু বহুত বেছি কিতাপখনে মোৰ লাইফটোক অনুপ্ৰাণিত কৰিছিলে। বহুত ধৰণে এটা মানুহক চেঞ্জ কৰি পেলাব পৰা এখন কিতাপ ইউ কেন উইন। কিতাপখন তোমালোকে পঢ়িবা। শিৱ খেৰা নামৰ এজন ব্যক্তিয়ে লিখা এখন কিতাপ, খুব ভাল কিতাপ। সেই কিতাপখন পঢ়িবলৈ যত্ন কৰিবা। আৰু আমি অকণমান এণ্টাৰটেইনিং কিবা বস্তুও আমাক লাগে, হয় নহয়। আমাৰ যিহেতু অনলাইন বহুত বেছি দীঘলীয়া কথাও নকওঁ, মই সেইকাৰণে একদম পইণ্ট টু পইণ্টে কথা কেইটামান কৈ আছোঁ আৰু দেই। কিতাপৰ কথা ক'লোঁ, চিনেমাৰ কথাও কওঁ এতিয়া 3 Idiots চিনেমাখনটো চাগে চাই বহুতে, হয় নে নহয়। মেক্সিমাম ষ্টুডেণ্টেই চাগে চাইছা। সেইখনে একচুৱেলি কি শিকাইছে আমাক, সেই চিনেমাখনে আমাক শিকায় যে আমাৰ জীৱনত গ্ৰেডতকৈও বেছি এটা ইম্পৰ্টেণ্ট বস্তু আছে, সেইটো হ'ল কিউৰিঅচিটি, হয়নে। তোমালোকে যদি চোৱা যে মহান যিসকল বিজ্ঞানী আছে, যিসকল বিজ্ঞানীয়ে ডাঙৰ ডাঙৰ কিছুমান উদ্ভাৱন কৰি থৈ গৈছে, তেওঁলোকৰ বহুত ডাঙৰ ডাঙৰ ডিগ্ৰীও নাছিল। তেওঁলোকৰ আছিল এটা বহুত ডাঙৰ পাৱাৰ, সেইটো হ'ল কি অনুসন্ধিৎসু মন, জানিবলৈ বিচৰা কিবা এটা ইমাজিনেশ্যন পাৱাৰ, গম পাইছানে। চ' সেই বস্তুবিলাক বেছি ইম্পৰ্টেণ্ট। সেই 3 Idiots চিনেমাখনতো সেই বস্তুখিনি দেখিছা চাগে তোমালোকে, যে যিকেইটাই গ্ৰেডৰ পিছত দৌৰি আছিলে, যিকেইটাই পুৰা মুখস্থ কৰিছিলে, সেইকেইটাতকৈ কিন্তু ভাল চাইণ্টিষ্ট কোনজন হ'লগৈ, যাৰ কিউৰিঅচিটি আছিল, হয়নে। চ' কিউৰিঅচিটিটো বহুত দৰকাৰী এটা বস্তু গ্ৰেডত। সেইকাৰণে সেইখন এখন আমাৰ ইম্পৰ্টেণ্ট চিনেমা। যদি কোনোবাই চোৱা নাই চাব পাৰা। আই থিংক যে মেক্সিমামে চাগে চাই 3 Idiots এটলিষ্ট। তাৰপিছত আৰু এখন চিনেমা আছে 12 ফেইল, শুনিছা নেকি, চাইছা নেকি তোমালোকে? 12 ফেইল চিনেমাখন চাইছা নেকি কোনোবাই? 12 ফেইল চিনেমাখনে এইটো বস্তু শিকায় যে অনেষ্টিটো আমাক লাগিব। আমি লাগিলে আজিকালি বহুত এনেকুৱা একচুৱেলি সঁচা কথা ক'বলৈ গ'লে হৈ আছে বহুত ক্ষেত্ৰত। আমি এতিয়া শিক্ষকতাৰ লগত জড়িত হৈ এইবিলাক বস্তু দেখিছোঁ কিছুমান, যে বহুত ক্ষেত্ৰত হৈ আছে যে স্কুলৰ নামটো ভাল হৈ থাকিবলৈ বহুত জেগাত, বহুত স্কুলত ষ্টুডেণ্টসকলক জাষ্ট পাছ কৰিব নলগীয়া ষ্টুডেণ্টকো পাছ কৰাই দিয়ে। পঢ়া ষ্টুডেণ্ট নপঢ়া ষ্টুডেণ্ট চবে সমানেই নম্বৰ পায় আল্টিমেটলি গৈ এক্সামত। কোনোবাই শিকাই মেলি হ'লেও যে আমাৰ স্কুলৰ নাম ভাল থাকিব লাগিব, তেনেকৈ কৰি কি কৰে, আগবঢ়াই দিবলৈ যত্ন কৰে, গম পাইছানে। কিন্তু সেইখিনি থকাৰ পিছতো সেই ষ্টুডেণ্টজনে কি কৰিছিলে, সেই চিনেমাখনত তোমালোকে চাবা, তেতিয়া বেছি ভাল লাগিব মই এনেকৈ গোটেই কথাখিনি কৈ দিয়াতকৈ, যে অনেষ্টি। তেওঁ এইবিলাক নকল চকল মৰা ধান্দা নাই কৰা, যে নিজে কি কৰিব পাৰে। তেওঁ 2nd ডিভিজন প্ৰথমবাৰটো ফেইল কৰিলে হায়াৰ ছেকেণ্ডেৰী। কাৰণ কেলে ফেইল কৰিলে, তাৰ আগৰ পৰা সেই স্কুলখনত নকলেই মাৰিবলৈ দি থাকে, কিন্তু সেইকাৰণে প্ৰথমবাৰ আহি পিনি কোনোবা আহি গ'ল, কোনোবা নকল ধৰা পৰিলে, গোটেই বন্ধ কৰি দিলে, নকল বন্ধ কৰি দিলে কাৰণে ফেইল কৰিলে সি। কিন্তু পিছৰবাৰ সি সেই যিজনে ধৰিবলৈ আহিছিলে ইনস্পেক্টৰজনক, তেওঁক সুধিলে মানে যে আপোনাৰ নিচিনা কেনেকৈ হ'ব পাৰি, কি পঢ়িলে এইটো হ'ব পাৰি, কি এক্সাম পাছ কৰিলে এইটো হ'ব পাৰি। তেতিয়া ক'লে যে UPSC ক্ৰেক কৰিব লাগিব, IPS হ'ব লাগিব, তেতিয়া এইটো তই কৰিব পাৰিবি। তাৰপিছত তেওঁৰ মনত সোমাই গ'ল। আৰু তুমি ভাবিছোৱাচোন, UPSC নিচিনা এটা এক্সাম, UPSC বা NEET হওক, JEE হওক, তোমালোকৰ লাগেনে যে সেইবিলাক এক্সাম আমি এনেই কাৰোবাৰ পৰা MCQ কেইটা এনেকৈ তই 2 নম্বৰটো লিখিলি নে, তই 3 নম্বৰটো লিখিলি নে, কোনটো শুদ্ধ, এনেকৈ যে সোধো যে আমি এক্সামত ষ্টুডেণ্টবিলাকে সোধা দেখোঁ আমি, হয় নহয়। সমীৰণ ছাৰেও চাগে দেখিছে, এনেকৈ সোধে 2 নম্বৰটো নে অপশ্যন কোনটো, অপশ্যন A B কোনটো শুদ্ধ। চ' তেনেকৈ লিখি কিন্তু আমি সেই তেনেকুৱা ধৰণৰ ডাঙৰ কিছুমান
জেগাত উপনীত হ'বগৈ নোৱাৰো UPSCৰ নিচিনা নিট JEE নিচিনা কথাবিলাক আমি ভাবি থকাটো এটা অবান্তৰ কথা নিচিনা হ'ব সেইকাৰণে আমি নিজৰ ওচৰত নিজে অনেষ্ট হ'ব লাগিব এটা বহুত ডাঙৰ কথা হ'ল যে নিজে নিজৰ ওচৰত আমি অনেষ্ট হ'ব লাগিব বুজি পাইছানে সো মই তিনটা কথাই ক'লো মেইনলি আকৌ মই সাম আপ কৰি দিছো এটা কথা হ'ল কি যে এই লাষ্টৰ ফালটোৰ পৰা কৈছো অনেষ্ট হ'ব লাগিব কিউৰিয়াছ হ'ব লাগিব আমি আৰু আমি জীৱনটোত কৃতজ্ঞ হ'ব লাগিব যদি কোনোবাই যদি তোমাৰ জীৱনত কিবা অকনমানো ভ্যালু এড কৰিছে তেতিয়াহ'লে তুমি তেওঁৰ প্ৰতি বা সেই যাৰ প্ৰতি নহওক তোমালোকে কৃতজ্ঞ হোৱাটো খুবেই জৰুৰী গম পাইছানে সো এইকেইটা গুণ আহৰণ কৰিবলৈ মই তোমালোকক ক'লো আজি শিক্ষক দিৱস উপলক্ষে মোৰ ফালৰ পৰা মই তোমালোকক অনুৰোধ জনালো এজন শিক্ষক হিচাপে আৰু মই আশা কৰিলো যে তোমালোক প্ৰত্যেকজনে এজন সুনাগৰিক হোৱা এজন ভাল নাগৰিক হোৱা আজি বহুত এনেকুৱা উইচ আহি আছে ফাৰ্ষ্ট বেটছৰ ষ্টুডেণ্ট মানে বিৰাট অভিভূত হৈ যাওঁ যেতিয়া ফাৰ্ষ্ট বেটছৰ ষ্টুডেণ্ট বা ছেকেণ্ড বেটছৰ ষ্টুডেণ্ট কোনোবা এজনে যেতিয়া আমাক এটা মেছেজ কৰি জনায় যে ছাৰ মই আমুকত চিট পালোঁ তেনেকুৱা এটা কথা এতিয়া অলপ আগত তোমালোকৰ যেতিয়া মিটিংখনত আহিছিলে এটা ফোন ধৰি আহিছিলোঁ মই মিউট কৰি পিনি এজন ষ্টুডেণ্টে ফাৰ্ষ্ট বেটছৰ এগৰাকী ষ্টুডেণ্টেই মানে ফোন কৰিছে সো বিৰাট ভাল লাগে ইনফেক্ট এইটো বস্তু ভাবিয়ে ভাল লাগে যে আমাক যে মনত ৰাখিছে সিহঁতি হয়তো কিবা এটা ভ্যালু এড কৰিব পাৰিলো জীৱনত সেইকাৰণে মনত ৰাখিছে সো এজন শিক্ষক হিচাপে আমি তোমালোকৰ পৰা তোমালোক বহুত আগবাঢ়ি যোৱাটোৱে বিচাৰো মেইন কথা আমাক একো দিব নালাগে বহুত বেছি আগবাঢ়ি যোৱাটোৱে বিচাৰো আৰু বহুত এজন ভাল নাগৰিক হোৱাটো বিচাৰো এজন সুনাগৰিক এজন ভাল মানুহ যাক মানুহ বুলি ক'ব পাৰি যাৰ অন্তৰত দয়া থাকে গম পাইছানে যাৰ অন্তৰত কৃতজ্ঞতা থাকে তেনেকুৱা এজন মানুহ ঠিক আছে সো ইমানখিনি কথাই ক'লো বৰ জুকিয়াই মিলি কোৱা নাই অলপ ফৰ্মেল অলপ কেজুৱেল ক'লো আৰু ঠিক আছে বহুত তেনেকৈ তোমালোকক এইখিনি কথা যত্ন কৰিলো আৰু ইমানখিনি আৰু সকলোকে আকৌ এবাৰ মই ধন্যবাদ জনালো আৰু মোৰ ফালৰ পৰা এটা ক্লেপ সকলোলৈকে জ্ঞানম টিউচনৰ ভাল হওক তোমালোকৰ ভাল হওক জ্ঞানম টিউচনৰ ভাল হওক তোমালোকৰ ভাল হওক সকলোৱে এজন সকলোৰে কাৰণে মই ক্লেপটো দিছো সকলোৰে কাৰণে ঠিক আছে থেংক ইউ so much আমাক ইমান মহান অমিত বাণী আমাক জীৱনটো ধন্য কৰিবলৈ আমাক ঋতুপৰ্ণ বৰা ছাৰে যিখিনি অমিত বাণী আমাক ক'লে সেইখিনি কোৱাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ছাৰক এতিয়া আমি আমাৰ সভাত এটি গান শুনাবলৈ ত্ৰিনয়না মেধিক আহ্বান জনাইছো ঋতুপৰ্ণ ছাৰক ধন্যবাদ জনাইছোঁ বৰ ধুনীয়াকৈ কথাখিনি কোৱাৰ কাৰণে মই ভাবিলোঁ তোমালোকৰ চবৰে লাভত আহিব জীৱনত বাৰু মই ত্ৰিনয়না মেধিক পিন কৰি দিছোঁ হয় আজি মানে ইমান ভাল এটা দিনত সকলোকে লগ পাবলৈ পাই বহুত সৌভাগ্যৱান অনুভৱ কৰিছো সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো গোৱা আমি শুনিবলৈ ৰৈ আছো গোৱা হয় মই গানটি গাবলৈ ওলাইছো গায়ত্ৰী হাজৰিকা বাইদেউৰ যিহেতু তেখেত আমাৰ মাজত নাই ডাৱৰে ডাৱৰে লুকা ভাকো খোজোন বেলিয়ে ৰিঙিয়াই সুধিলে খোজোন বেলিয়ে ৰিঙিয়াই সুধিলে আছেনে বতাহ বাউলি আছেনে বতাহ বাউলি বতাহে কানে কানে কলে নহবা অভিমানী খৰা পাতে পাতে ফাগুন নামে পলাশ ৰাঙলী ধন্যবাদ বাহ ধুনীয়া ক্লেপ এটা দি দিয়া আকৌ পিছতো শুনিব লাগিব আচ্ছা কোনোবাই কৈ আছিলে যে মই নাম দিয়া নহ'ল এতিয়া গান গাব পাৰিম নে বুলি ময়ূৰ নামটো নোট কৰি ল'বা দেই তুমি এবাৰ ভৰাই দিবা এতিয়া আমি ত্ৰিনয়না মেধিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া আমাৰ সমীৰণ বৰা ছাৰক বক্তৃতা আদি দিবলৈ আহ্বান জনাইছো ধন্যবাদ বাৰু আচ্ছা মোকে ক'বলৈ ক'লা নেকি কিবা এটা ক'ব লাগিব বাৰু প্ৰথমতে মই ধন্যবাদ জনাইছোঁ ময়ূৰক ধন্যবাদ জনাইছোঁ যিহেতু অনুষ্ঠানটো ময়ূৰে চলাই আছে পৰিচালনা কৰি আছে
লগতে সকলো ছাত্ৰ ছাত্ৰীকে মই ধন্যবাদ জনাইছোঁ কিয়নো ইমান এটা ধুনীয়া পদক্ষেপ আজি মনটো বহুতেই বেছি ভাল লাগিছে আজি প্ৰায় 3 বছৰমানৰ আগতে আমি চাগে এনেকৈ লগ পাইছিলোঁ ঋতুপৰ্ণ ছাৰে কৈছে আজি আকৌ বহুত দিনৰ মূৰত এনেকৈ কৈ আছে যে সমীৰণ ছাৰে মানে আগভাগ ল'লে তাৰ কাৰণে ধন্যবাদ একেবাৰে মই আগভাগ লোৱা নাই সঁচা কথা ক'বলৈ গ'লে মই ক্লাছ কৰি থাকোঁতে মোক কোনোবা এজন ষ্টুডেণ্টে নিজে জনালে যে ছাৰ টিচাৰ্ছ ডে কথা কি ভাবিছে তেতিয়া মই ক'লোঁ যে এটা প্লেন কৰি আছোঁ যে স্পেচিয়েল লাইভ এটা আহোঁ নেকি যিটো যোৱা বছৰো অহা হৈছিলে চ' তেতিয়া ক'লে যে নহয় ছাৰ আমি কিবা এটা কৰোঁ বুলি ভাবিছোঁ গোটেইখিনি ষ্টুডেণ্টে ক'লে ক্লাছ 12ৰ চ' তেতিয়া তেনেকৈ ধৰণৰ বস্তুটো আগবাঢ়িল আৰু ক্লাছ 11ৰ ষ্টুডেণ্টখিনি জইন হ'ব পৰাকৈ মই হোৱাটছএপ গ্ৰুপ এটা খুলি দিলোঁ চ' আল্টিমেটলি এইটো হ'লগৈ তাৰমানে কিবা এটা হ'লগৈ খুব বেছি ভাল লাগিছে বহুতেই বেছি ধন্যবাদ থেংক ইউ অল বহুতখিনি কথা ঋতুপৰ্ণ ছাৰে কৈছে মই জাষ্ট তাৰ লগত কিছুমান বস্তু জাষ্ট কেইটামান কথা মই এড কৰিব বিচাৰিছোঁ টিচাৰ্ছ ডে হিচাপে বুলিয়ে নহয় আচলতে আমি সদায় এইবিলাক কথা তোমালোকক ক'ব লাগে কিন্তু কোৱাৰ সুবিধা নাপাওঁ আজি সুবিধা পাইছোঁ গতিকে অলপমান কিবা কিবি আৰু দুটা এটা কথা প্ৰথম কথা হ'ল মানে সৌৰভ ছাৰ আমাৰ আহিছে সৌৰভ ছাৰ আহিছে দেই অ'কে চ' প্ৰথম কথা হ'ল যে তোমালোকে কৈ থাকা যে টিচাৰসকলৰ পৰা আমি ইনস্পায়াৰ হওঁ বুলি কিন্তু সঁচা কথাটো এইটোও হয় যে ষ্টুডেণ্টৰ পৰাও টিচাৰ ইনস্পায়াৰ হয় এইটো কথা তোমালোকে চাগে কেতিয়াও ভবা নাই বা হয়তো আমিও ভবা নাছিলোঁ কিন্তু আমি পৰ্যায়ে এই বস্তুটো কেতিয়াবা অনুভৱ কৰোঁ আজি অনুভৱ কৰিছোঁ এই যে ইয়াত এনেকৈ বহি আছোঁ তোমালোকৰ লগত অনলাইনত কাৰোবাৰ মুখখন দেখিছোঁ আজি যাৰ মুখখন আজিলৈকে হয়তো দেখাই নাছিলোঁ চ' এই বস্তুখিনিয়ে তোমালোকে যে ইমানখিনি আগভাগ লৈ আমাৰ কাৰণে কিবা এটা যে কৰিবলৈ তোমালোকে ইচ্ছা প্ৰকাশ কৰিছা ঋতুপৰ্ণ ছাৰে কোৱা নিচিনাকৈ আজিকালি ল'ৰা ছোৱালীবিলাকৰ মাইণ্ডছেটটো অলপমান বেলেগ ধৰণৰ হৈ গৈছে চ' আমি ভাল মানুহ বনাবলৈ ট্ৰাই কৰোঁ সদায় এজন শিক্ষক হিচাপে কিন্তু ক'ৰবাত যেন আমি কেতিয়াবা মানে কিছুমান বস্তু যেন আমি বিচাৰি পোৱা নাই তেনেকুৱা নিচিনা লাগে কিন্তু আজি কিবা কিবি আকৌ বিচাৰি পোৱাৰ নিচিনা লাগি গৈছে গতিকে আমি আকৌ ইনস্পায়াৰ হৈ গৈছোঁ যে নহয় দেই পঢ়োৱা বস্তুটো সঁচাকৈ কিন্তু মজা আছে তাৰমানে সঁচাকৈ টিচাৰৰ কিবা এটা মজা আছে মানে টিচাৰ হোৱাৰ সেই মজাটো তোমালোকে আমাক বাৰে বাৰে ফিল কৰোৱাই থাকা আৰু সেইবিলাকৰ দ্বাৰা আমি ইনস্পায়াৰ হৈ থাকোঁ গতিকে মই এইটো বস্তু সদায় বিলিভ কৰোঁ যে ষ্টুডেণ্টবিলাকে অকল টিচাৰৰ দ্বাৰা অনুপ্ৰাণিত নহয় এজন শিক্ষকো ষ্টুডেণ্টৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে আব্দুল কালামে এটা কথা কৈছিলে মই তাৰ পৰাই আৰম্ভ কৰোঁ সৰুকৈ দুটামান কথা যে এজন শিক্ষক হেনো এটা জখলাৰ দৰে যেনেকৈ এটা জখলাত এজন মানুহ বগাই ওপৰলৈ গুচি যাব পাৰে কিন্তু জখলাটো একে জেগাতে থাকি যায় তুমি যদি এটা জখলা দি ওপৰত যদি বগাই গুচি যোৱা জখলাটো কিন্তু একে জেগাতে থাকি যায় কিন্তু সেই জখলাটোৱেদি বহুত কেইজন ওপৰলৈ পাৰ হৈ গুচি যাব পাৰে চ' যি পাৰ হৈ যায় সেইজন হৈছে এজন ছাত্ৰ আৰু সেই জখলাডাল হেনো হৈছে এজন শিক্ষক কথাটো মোৰ বহুতেই বেছি ভাল লাগিল সেইকাৰণে মই তোমালোকক ক'লোঁ গতিকে আমি সেই জখলাডালে আচলতে বুজি পাইছানে চ' আমি জাষ্ট তোমালোকক সেই ৰাস্তাটোত লৈ যাবলৈ বা আমি তোমালোকক যিমান পাৰোঁ আৰু যিমানখিনি সম্ভৱ ওপৰলৈ আমি উঠাই দিবহে পাৰোঁ তাৰমানে বুজি পাইছা চ' সেই কামখিনি আমাৰ বাকী বগাব তোমালোকে নিজেই লাগিব হয়নে বগাব তোমালোকে নিজেই লাগিব আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীকে মই এটা কথা ক'ব বিচাৰিছোঁ আজি স্পেচিয়েলি যে স্পেচিয়েল বুলি ক'লে বস্তুবিলাক কিয় হয় মানে স্পেচিয়েল কেনেকৈ হয়নো বস্তুবিলাক আমি যে আজি যে শিক্ষক দিৱস পাতিছোঁ এজন বিশেষ ব্যক্তিৰ বাবে হয়নে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন চ' কিয় তেখেত কেনেকৈনো এজন বিশেষ ব্যক্তি হ'ব পাৰিলে চ' প্ৰতিজন মানুহে আচলতে বিশেষ হ'ব পাৰে আৰু কি কাৰণত বা কি তেখেতৰ বিশেষ গুণ আছে সেই বস্তুটোহে বেলেগ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ কিছুমান ষ্টৰী থাকে তাৰমানে হয়নে নহয় কোৱা চবৰে নিজৰ কিছুমান ষ্টৰী থাকে আজি স্কুলতো মই অলপমান দুটা এটা কথা কৈছিলোঁ ছাত্ৰ ছাত্ৰীসকলক তেতিয়া মই এটা কুৱেশ্যন তেওঁলোকক কৰিছিলোঁ যে তোমালোকে ক'ব পাৰিবা নেকি কাৰোবাৰ ফেভৰিট ছং কি হয় তাতে ভাবি আছে পটককৈ ক'ব পৰা নাই ছাৰ গানটো ভাল লগা বহুতেই আছে তাৰপিছত সুধিলোঁ তোমালোকে কোৱাচোন ফেভৰিট চিনেমা কি হয় তেতিয়া তাহাঁতি ক'ব পৰা নাই পটককৈ কৈ দিব নোৱাৰে আৰু তোমালোকেও হয়তো ক'ব নোৱাৰা কিয়নো ভাল চিনেমা বহুত আছে প্ৰতিখন চিনেমাৰে নিজৰ এটা কাহিনী আছে ভাল চিনেমাবিলাকৰ সেই ভাল কাহিনীবিলাকৰ সৈতে সি নিজে নিজৰ মাজতে ধুনীয়া ভাল গানবিলাক নিজে নিজৰ মাজতে ধুনীয়া তেনেকৈ তোমালোকো নিজে নিজৰ মাজতে ধুনীয়া তোমালোকৰ নিজৰ পটেনচিয়েলখিনি লৈ হয়নে তোমালোকৰ নিজৰ সেই বিশেষখিনি লৈ চ' সেই বিশেষখিনিক খালি তোমালোকে আৰু চিনি পোৱাটো আটাইতকৈ ডাঙৰ কথা চ' সেইটো চিনাকি কৰাই দিয়াটো আমাৰ এটা দায়িত্ব বুলি মই ভাবোঁ যে আচল কথা ক'বলৈ গ'লে শিক্ষকে আচলতে অকল শিকাব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলক বা ষ্টুডেণ্টক অকল শিকাই যোৱাটোৱে শিক্ষকৰ কাম নহয় ঋতুপৰ্ণ ছাৰে কৈছে যে বহুত অকল পৰীক্ষাত মাৰ্কছ আনিবৰ বাবে শিকাই গ'লোঁ আমি চিলেবাছ কমপ্লিট কৰিলোঁ সেয়া টিচাৰ কেতিয়াও হ'ব নোৱাৰে
গতিকে আমাৰো কিছুমান ৰেছপনচিবিলিটিছ আছে সেইখিনি কথাত যে তোমালোকে নিজৰ মাজত থকা সেই বিশেষখিনি যাতে বিচাৰি পোৱা চ' সেইখিনি কাৰণে আমি জ্ঞান নিউট্ৰিশ্যনৰ ফালৰ পৰা সদায় চেষ্টা কৰি আছোঁ মই ঋতুপৰ্ণ ছাৰ ফাৰহাজ ছাৰ সৌৰভ ছাৰ আমি সকলোৱে এতিয়া মই আশা কৰোঁ তোমালোকে নিশ্চয় কিবা এটা চাগে কিবা অকণমান হ'লেও চাগে অনুপ্ৰাণিত হ'ব পাৰিছা আমাৰ জ্ঞান নিউট্ৰিশ্যনৰ ফালৰ পৰা পাৰিছানে বাৰু মই জানিব পাৰিম যে তোমালোকে মেছেজ কৰি হ'লেও জনাবাচোন চ' মই কি ক'ব গৈ আছোঁ যে তোমালোকে নিজৰ মাজত থকা সেই বিশেষখিনি খালি বিচাৰি উলিয়াব জানিব লাগিব আৰু নিজে হেপ্পী হ'বলৈ জানিব লাগিব সুখী হ'বলৈ নিজে জানিব লাগিব প্ৰতিজনে আমি সদায় এনেকুৱা হ'ব নালাগিব যে ৰাইট ডিচিশ্যন এটা ল'ম আৰু ৰাইট ডিচিশ্যনটো যেতিয়ালৈকে মই ল'ব নোৱাৰোঁ তেতিয়ালৈকে মই ৱেইট কৰি থাকিম সেইটো নহয় আচলতে আমি এটা ডিচিশ্যন ল'ব লাগে আৰু তাৰপিছত আমি সেই ডিচিশ্যনটো ৰাইট কৰিব লাগে আমি যদি কি সিদ্ধান্ত ল'ম কি নল'ম সেইখিনি ভাবি থাকোঁতে বহুত বেছি কনফিউজনত গৈ পেলানি আমি কি কৰি পেলাওঁ আজিকালি বহুত সময় অযথা আমি মানে বৰবাদ কৰি পেলাওঁ হয়নে নহয় বাৰু কোৱাচোন কিয়নো আমাক ষ্টুডেণ্টবিলাকে আজিকালি ফোন কৰি এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন সোধে মই সেইদিনা বাইদেউকো কৈছোঁ যে ষ্টুডেণ্টবিলাকৰ কুৱেশ্যনবিলাক আজিকালি কেনেকুৱা লাগে জানানে এনেকুৱা লাগে ছাৰ ক'ৰবাত ছাকচেছৰ পেকেট কিনিবলৈ পায় নেকি তাৰমানে এনেকুৱা ধৰণৰ হৈছে ছাকচেছ বোলা কিবা এটা ধৰি লওক পেকেজ আছে দোকানত ইমানটো প্ৰাইচ দিলে কিনি আনিব পাৰি নেকি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমালৈ আহে মানে এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে ছাপ'জ ছাৰ মোৰ একেবাৰে পঢ়া নহ'ল এনেকুৱা নহ'ল তেনেকুৱা নহ'ল গোটেই প্ৰব্লেমখিনি আমাক কৈ দিলে এতিয়া আপুনি কৰক চলিউশ্যন চ' সেই চলিউশ্যনখিনি আমি আচলতে কৰি দিব নোৱাৰোঁ আমি জাষ্ট তোমালোকক ইনস্পায়াৰ কৰিবহে পাৰিম তাৰমানে যে আমুকটো কৰিলে ভাল হয় আমি জাষ্ট দিশটো দেখাই দিব পাৰিম আমি জাষ্ট স্পাৰ্কটো দিব পাৰিম এটা বাৰ্ণাৰত আমি জ্বলাই ঘণ্টা ঘণ্টা যদি আমি এটা বাৰ্ণাৰত একুৰা জুইত যদি আমি জ্বলাওঁ বা জুইকুৰা বহুত ডাঙৰো হ'ব পাৰে বহুত সৰুও হ'ব পাৰে কিন্তু সেই জুইকুৰা সৃষ্টি হোৱাটো এটা ফিৰিঙতি হ'ব পাৰে চ' সেই স্পাৰ্কটো আমাৰ ফালৰ পৰা তোমালোকে পাবা কয় ন ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ চ' দাহ কৰিব নালাগে জুই হ'ব নালাগে মানুহ জুই হ'ব নালাগে মানুহ হ'ব লাগে পোহৰ বোলে মই শুনিছিলোঁ ক'ৰবাত জুয়ে হেনো চব পুৰি পেলায় হয়নে জুয়ে পোহৰো দিয়ে কিন্তু জুয়ে পুৰিও পেলাব পাৰে জুয়ে তাপ দিব পাৰে কিন্তু পোহৰে আমাক সদায় ৰাস্তা দেখায় হয়নে চ' পোহৰ হ'ব লাগে মই কোৱা নাই যে মই খাণ্ডৱ দাহ মানে একদম তোমালোক ভয়ংকৰ একুৰা জুই হৈ যোৱা সেই ফিৰিঙতিটো মানে সেই স্পাৰ্কটো লৈ তোমালোকে নিজক এনেকুৱা লেভেলত লৈ যাব পাৰা খালি তোমালোকে সেইটো নিজেও চাগে গম নোপোৱা বাট তাৰ কাৰণে তোমালোকে দিন ৰাতি তোমালোকে এটা বস্তু মনত ৰাখিব লাগিব যে ষ্টে পজিটিভ আমি পজিটিভ থকাটো কিয় বেছি ইম্পৰ্টেণ্ট জানানে মই আৰু এখন কিতাপ পঢ়িছিলোঁ ঋতুপৰ্ণ ছাৰে এখন কিতাপৰ কথা কৈছে বাৰু চ' কিতাপে সঁচাকৈ বহুত কথা কয় যিবিলাক আমি হয়তো কেতিয়াবা ভাবি চোৱা নাছিলোঁ কথাবিলাক আমাৰ মাজত হয়তো আছিল কিন্তু আমি ভাবি চোৱা নাছিলোঁ এখন কিতাপ আছে পাৱাৰ অফ ছাবকনচিয়াছ মাইণ্ড বুলি এখন আছে চ' আমাৰ মনটো কিতাপখনত বৰ ধুনীয়াকৈ তুলনা কৰিছে এটা বস্তুৰ লগত যে জাহাজখনত এজন কেপ্টেইন থাকে আৰু কেপ্টেইনজন জাহাজখনৰ একদম ওপৰত থাকে আৰু কেপ্টেইনজনে চব দেখি থাকে আগত ক'ত কি আছে ক'ৰবাত আইচবাৰ্গ আছে নেকি কোনফালে কি আছে গোটেই বস্তুখিনি দেখি থাকে আৰু কেপ্টেইনজনে জাষ্ট ডিৰেকশ্যন দিয়ে কাক ডিৰেকশ্যন দিয়ে সেই জাহাজখনৰ ইঞ্জিনত যিকেইজন মানুহ থাকে ইঞ্জিনত কাম কৰিবৰ কাৰণে এই বোলে কয়লা দি দিলে কিবা কৰি দিলে হয়নে চ' যিজনে ডিৰেকশ্যন দিয়ে সেই ডিৰেক্টৰজন সেইজনক এজন যদি ডিৰেক্টৰ বুলি যদি ভাবি লওঁ জাহাজৰ কেপ্টেইনজন সেইজনৰ মতে জাহাজখন চলি গৈ থাকে তাত যিকেইজনে ভিতৰত কণ্ট্ৰল কৰি থাকে ন তলত তেওঁলোকে কিন্তু বাহিৰখন একো দেখি নাপায় ঠিক তেনেধৰণে কনচিয়াছ মাইণ্ডটো হৈছে হেনো আমাৰ সেই কেপ্টেইনজন আমাৰ মাইণ্ডটোৰ যিটো কেপ্টেইন সেইটো হৈছে কনচিয়াছ মাইণ্ড মন কৰিবা তোমাক যিটো কোৱা সেই বস্তুটোৱে আমাৰ যেনেকৈ কেপ্টেইনজনে কোৱা কথাটো বাকীকেইজনে ফ'ল' কৰিলে আমাৰ কনচিয়াছ মাইণ্ডটোৱে যিটো কথা কয় হেনো সেই কথাটোৱে আমাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে ফ'ল' কৰে আৰু আমাৰ ছাবকনচিয়াছ মাইণ্ডটো কেনেকুৱা ধৰণৰ এই ধৰি লোৱা তুমি যদি কেনেবাকৈ ভাবি ল'লা ন যে তুমি যদি কফি খোৱা তেতিয়াহ'লে ৰাতি তুমি 3টা বজাত সাৰ পাই যাবা তুমি সেই কথাটো যেতিয়া ভাবি ল'লা তোমাৰ মনত মানে সেই কথাটো বহি যায় বুজি পাইছানে এনেকুৱা মোৰ ক্ষেত্ৰত বহুত দিন হৈছে মই এলাৰ্ম দি থওঁ 5:30 ভাবোঁ কাইলৈ যদি কিবা প্ৰকাৰে যদি মই সাৰ পাব নোৱাৰোঁ বৰ ডাঙৰ কথা হৈ যাব এলাৰ্মটো বজাৰ আগত একজেক্টলি মই 5:30 সাৰ পাওঁ মই গৈ পাই মই আচৰিত খাই যাওঁ আৰে 5:30 এলাৰ্মটো বাজিলেহেঁতেন মই কেনেকৈ আহি মোবাইলটোৰ ওচৰ পাই গ'লে ডেট ইজ কল্ড ছাবকনচিয়াছ মাইণ্ড চ' ছাবকনচিয়াছ মাইণ্ডটো হেনো এনেকুৱা যি কেপ্টেইনে যি কয় সেয়াই শুনে আৰু কেপ্টেইন হৈছে তোমাৰ কনচিয়াছ মাইণ্ড চ' নিজক কেতিয়াও বেয়া বুলি নক'বা কেতিয়াও এই বস্তুটোৱে নিজৰ কথাখিনি শেষ হ'বলৈ নিদিবা য'ত নেগেটিভিটি থাকে মই নোৱাৰিম ঠিক আছে তুমি কোনোবা এটা ষ্টেজত মই নোৱাৰিম বুলি কৈ দিলা ন সেই কথাটো তুমি এটা পজিটিভিটিৰে সৈতে শেষ কৰি থ'বলৈ সদায় ট্ৰাই কৰিবা মই নোৱাৰিম কিন্তু আমুকটো কৰিলে চাগে মই পাৰিম বুজি পাইছানে মই নোৱাৰিম বাট আমুকটো কৰিলে চাগে মই পাৰিম এই কথাটো নিজকে কৈ থৈ দিলা নহয় ছাবকনচিয়াছ মাইণ্ডটোৱে তাৰ ওপৰত এক্ট কৰিব বুজি পাইছানে ছাবকনচিয়াছ মাইণ্ডটোৱে তাৰ ওপৰত এক্ট কৰিব চ' কজ এণ্ড ইফেক্ট বুলি যিটো কোৱা হয় কজ এণ্ড ইফেক্ট ইফেক্ট মানে আমি যিবিলাক বস্তু ধৰা আমি একদম কিছুমান আমি চিটুৱেশ্যন ফেচ কৰি আছোঁ ন ভালকৈ ৰেগুলাৰলি আমি পঢ়িব পৰা নাই হয়নে
ভালকৈ আমি পঢ়া টেবুলখন সদায় চিজিলকৈ ৰাখিব পৰা নাই, সেইবিলাক হৈছে ইফেক্ট, সেইবিলাক মানে চিটুৱেশ্যন। চ' আমাৰ সদায় প্ৰব্লেমটো ক'ত হয়, আমি চিটুৱেশ্যনটোত গৈ চিটুৱেশ্যনটো চেঞ্জ কৰিবলৈ চাওঁ, আমি কজটোত নাযাওঁ। কজটো হৈছে আমাৰ মাইণ্ডটো, বুজি পাইছানে? আৰু ইফেক্টটো হৈছে আমাৰ মনটোৱে যিখিনি কথা ক'ব, তাৰ কাৰণে যিখিনি ৰিজাল্ট পাবা সেইখিনি হৈছে ইফেক্ট, বুজি পাইছানে নাই? গতিকে আমি ইফেক্টটোৰে চেঞ্জ কৰিব নোৱাৰোঁ, ইফেক্টটোক আমি কিহেৰে চেঞ্জ কৰিব পাৰিম? কজটোৰে। আৰু কজটো কি? আমাৰ মাইণ্ডটো মানে মনটো, আৰু মনটোক আমি সদায় কি ৰাখিব লাগিব? সদায় পজিটিভ ৰাখিব লাগিব। আৰু পজিটিভ মন ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব? আমি সদায় আমাৰ কেপ্টেইনটোক কণ্ট্ৰল কৰিব লাগিব। কেপ্টেইনটোক কণ্ট্ৰল যদি নকৰা, আমাৰ কিন্তু সেই ছাবকনচিয়াছ মাইণ্ডটোৱে যি মন যায় তাকে কৰিব, কেপ্টেইনে যি কয় সেয়াই কৰিব। চ' ষ্টে পজিটিভ, মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ মেইনলি। আৰু এটা কথা মই ক'লোঁ তোমালোকক কি, যে চবৰে কিছুমান ধুনীয়া ধুনীয়া ষ্টৰি আছে। আজিৰ পৰা বহুত বছৰ পিছত গৈ সেই গোটেই চিনেমাখন তোমালোকৰ কমপ্লিট হ'ব। এতিয়া চিনেমাখন ৰানিং চিটুৱেশ্যনত আছে, তোমালোকে নিজেও নাজানা যে এখন কি চিনেমা হ'বলৈ গৈ আছে। তোমালোকে যদি নিজৰ ষ্টৰিটো নিজে বনাব বিচাৰা, তেতিয়াহ'লে তোমালোকে নিজৰ মাজত থকা বিশেষজন বিচাৰি উলিয়াবলৈ ট্ৰাই কৰিবা। আৰু বহুত বেছি মই দীঘলীয়া নকৰোঁ, ঋতুপৰ্ণ ছাৰে অলৰেডি বহুতখিনি কথা কৈছে, ফাৰহাজ ছাৰেও অলপমান কিবা কিবি ক'ব। শেষত মই সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ দিনটোত মোৰ এটা বিশেষ প্লেন আছিল, এটা স্পেচিয়েল লাইভ অহাৰ কাৰণে, কিন্তু সেই স্পেচিয়েল লাইভটোতকৈও মোৰ মতে এইটো আৰু বেছি স্পেচিয়েল হৈ গ'ল। গতিকে আজিৰ কাৰণে সেইটো স্পেচিয়েল মই ৰাখি দিছোঁ, কিন্তু অতি সোনকালে মই সেই এখিনিমান কথা মই মনৰ মাজত ৰাখিছোঁ, এটা ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন সৈতে মই বনাই ৰাখিছোঁ। সেইখিনিৰ সৈতে মই তোমালোকৰ লগত এই কিছুমান বস্তু মই ডিছকাছ কৰিম হা। চ' মই ভাবোঁ সেইখিনিও তোমালোকক উপকৃত কৰিব। আজিৰ কাৰণে আৰু বেছি দীঘলীয়া নকৰোঁ। থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ এৰেঞ্জ কৰাৰ কাৰণে। আজি আমি সঁচাকৈ আকৌ ইনস্পায়াৰ হৈ গ'লোঁ তোমালোকৰ পৰা। থেংক ইউ। সমীৰণ বৰা ছাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ, তেওঁৰ ইমান অমিত বাণী আমাৰ মাজত দিয়াৰ কাৰণে। অংকিতাই কবিতা গাব, তাই কাৰেণ্টটো নাই, চ' অডিঅ'তে হেৰি কৰিব। ঠিক আছে, এয়া মঞ্চত অংকিতা বৰুৱা পৰিৱেশন কৰিব এটা কবিতা আবৃত্তি। নমস্কাৰ, মোৰ নাম অংকিতা বৰুৱা। পোনপ্ৰথমে মই আজি শিক্ষাগুৰুসকলক শিক্ষক দিৱস উপলক্ষে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি মই এই শিক্ষক দিৱস উপলক্ষে স্বৰচিত কবিতা এটি আবৃত্তি কৰিবলৈ লৈছোঁ। ক'ৰবাত যদি কিবা ভুল হয় মোক ক্ষমা কৰিব। কবিতাটিৰ শিৰোনাম শিক্ষক। তেওঁ আৰু আমাৰ মাজত শূন্যতাৰ এডাল সৰল ৰেখা। সেই শূন্যতাৰ সিপাৰে স্থিতপ্ৰজ্ঞ হয় তেওঁ, আমাৰ জীৱন গঢ়া দুৰন্ত ভাস্কৰ। ব্লেকবৰ্ডৰ এন্ধাৰত এডোখৰ চক মাটিৰে বুধৰ বৰ্ণ আঁকি পাঠশালাত প্ৰথম তেওঁৱেই আমাক আখৰ চিনাইছিল। যোগ বিয়োগ পূৰণ হৰণেৰে শিকাইছিল পাটীগণিতৰ নেওতা, জীৱনৰ অংক। ডাঠ ফ্ৰেমৰ চশমাযোৰৰ আঁৰত তিৰবিৰাই থকা তেওঁৰ জ্যোতিৰ্ময় দুচকুৰ পৰা অন্বেষণ কৰি আমি আহৰণ কৰিলোঁ পোহৰ আৰু প্ৰজ্ঞাৰ পাঠ। কুহি পাঠৰ পদ্যৰে তেওঁ আমাক ভ্ৰমিবলৈ শিকায় পবিত্ৰ ভাৱনাত। আমাক আমি কৰি গঢ়ি তেওঁ আকাশতকৈও ওখ কৰিব শিকায় আমাৰ স্বপ্নক। তেওঁৰ হাতৰ এচাৰি আগৰ শিকনিৰে আমি গঢ়িব শিকিলোঁ আমাৰ ভৱিষ্যত, আমাৰ জীৱনটোৰ জীৱন। তেওঁৰ জ্যোৎস্নাৰে আমি পোহৰ হৈ উঠিম, তেওঁৰ প্ৰজ্ঞাৰে আমি আমাৰ সময়ক গঢ়িম। ধন্যবাদ ছাৰ। নিজে লিখিছা অংকিতা? ভইচটো ধুনীয়া তাইৰ, ভাল লাগিল। থেংক ইউ ছাৰ। অংকিতাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ বক্তৃতা প্ৰদান কৰিব মৃদুপ্ৰতীক বৰঠাকুৰ। মৃদুপ্ৰতীক আছানে? বৰঠাকুৰ। নমস্কাৰ ছাৰ। অ'কে, ৰ'বা দেই, মই তোমাক পিন কৰি দিছোঁ ৰ'বা। নমস্কাৰ ছাৰ। নমস্কাৰ। পোনপ্ৰথমে আপোনালোক সকলোলৈকে শিক্ষক দিৱসৰ বহুত বেছি শুভেচ্ছা আৰু সন্মান জনাইছোঁ। আজি আপোনালোকক ফিজিকেলি লগ পোৱাৰ বহুত বেছি মন আছে, আৰু নিশ্চয় ভৱিষ্যতে পামো চাগে এদিন, নিশ্চয় পাম। আমাৰো মন আছে তোমালোকক লগ পাবলৈ, পাবই লাগিব এদিন। আৰু আজি এনেদৰে লগ পাই বহুত বেছি ভাল লাগিছে, কিবা এটা ক'বলৈ পাই। আজি তাকে শিক্ষক দিৱস উপলক্ষে আপোনালোকৰ আগত অতি চমুকৈ দুআষাৰমান ক'বৰ বাবে আগবাঢ়িছোঁ। আচলতে শিক্ষা অবিহনে এখন সুস্থ সমাজ আমি কেতিয়াও গঢ় দিয়াৰ কথা ভাবিব নোৱাৰো। আৰু এই শিক্ষাৰ গুৰি বঠাডাল শিক্ষকসকলেই এই শিক্ষাৰ গুৰি বঠা হিচাপে সমাজখনৰ প্ৰগতি বহুত বেছি অৰিহণা যোগাই আনিছে। আৰু মই আচলতে আপোনালোক মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক
জোনাক বাটৰ কম্পাছটি বুলি অভিহিত কৰিব বিচাৰিছো কিয়নো আপোনালোকে আমাক সঠিক পথ দেখুৱাই পোহৰৰ দিশত আগুৱাই যাবৰ বাবে সদায় সহায় কৰি আহিছে বাৰু যিয়ে নহওক আমি প্ৰতি বছৰে ভাৰতবৰ্ষত বিভিন্ন তাৰিখত বিভিন্ন দিৱস পালন কৰি আহোঁ আৰু প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে আমি পালন কৰি অহা এটা পবিত্ৰ দিৱস হৈছে শিক্ষক দিৱস আৰু এই বিশেষ দিনটোতে জন্ম হৈছিলে ভাৰতবৰ্ষত জন্ম হৈছিলে এজন ধন্য মনীষী তথা মহান দাৰ্শনিকৰ আৰু তেখেতে হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনজী তেখেতে জীৱনত এজন শিক্ষক হিচাপে সদায় নিজকে পৰিচয় দি ভাল পাইছিলে যদিও তেখেত ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিলে তেখেত দ্বিতীয়জন ৰাষ্ট্ৰপতি আছিলে আৰু তেখেতে 1954 চনত ভাৰতবৰ্ষৰ এটা অতিকৈ মানে শ্ৰেষ্ঠ বঁটা ভাৰত ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তেখেতে 1952 চনত প্ৰথমবাৰৰ বাবে উপৰাষ্ট্ৰপতি হৈছিলে আৰু তেখেতে দুবাৰকৈ কাৰ্যভাৰ গ্ৰহণ কৰিছিলে আৰু তাৰ পাছত তেখেতে 1962 চনত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে আৰু তেখেত যেতিয়া 1962 চনত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে তেতিয়া তেখেতৰ দুজনমান প্ৰাক্তন ছাত্ৰ আৰু তেখেতৰ বন্ধু বৰ্গ দুজন মানে তেখেতৰ জন্মদিনটো পালন কৰিবৰ বাবে আগবাঢ়ি আহিছিলে আৰু তেতিয়া তেখেতে তেওঁলোকক কৈছিল যে তেখেতে যিহেতু নিজকে এজন শিক্ষক হিচাপে পৰিচয় দি ভাল পায় গতিকে তেখেতৰ জন্মদিনটোত যদি প্ৰত্যেকজন শিক্ষকৰ প্ৰতি সন্মান জনাই শিক্ষক দিৱস হিচাপে পালন কৰে তেতিয়া তেখেতে বেছিকৈ সুখী হ'ব আৰু সেই 1962 চনৰে পৰা আমি প্ৰতি বছৰে শিক্ষক দিৱস হিচাপে 5 ছেপ্টেম্বৰ দিনটো পালন কৰি আহিছো তেখেতৰ বিষয়ে কৈ আমি কেতিয়াও মই শেষ কৰিব নোৱাৰিম কিন্তু কেইটামান মূল কথা ক'বৰ বাবে চেষ্টা কৰিলো তেখেতৰ বিষয়ে আৰু পুনৰবাৰ মই আপোনালোক প্ৰত্যেকজন মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুকে শিক্ষক দিৱসৰ বহুত শুভেচ্ছা জনাইছো আৰু মই আপোনালোকৰ বাবে স্পেচিয়েলি নিজে এটা কবিতা লিখিবৰ বাবে চেষ্টা কৰিছিলো আৰু সেই কবিতাটো পাঠ কৰিবৰ বাবে আগবাঢ়িছো হে শিক্ষাগুৰু তুমি অতিকে মহান বহু কষ্টৰে কৰিছা তুমি শিক্ষাদান তুমি হলা জ্ঞানৰ পূজাৰী নানা বিষয়ৰ জ্ঞানৰ চকু দিলা আমাক মেলি জ্ঞান দিলা শিক্ষা দিলা পোহৰৰ বাট দেখুৱাই পিতৃ মাতৃৰ নিস্বাৰ্থ মৰমেৰে তুমি এদিন ধৰিলা আঙুলি অৱা কৰে কৰিলা চিনাকি ভক্তৰ ফুলৰ মালাধাৰী মাতৃৰ সন্তানৰ অভিন্ন মৰম পুনৰ তুমি দেখুওৱা ছাত্ৰৰ মাজত তুমি হলা এটি নক্ষত্ৰ বিলালা আমাক পোহৰ আন্ধাৰৰ পথ ত্যাগী সপোন পথত হলো অগ্ৰগামী এই জ্ঞানৰ পূজাৰী শ্ৰদ্ধা আৰু সেৱা আজীৱন ৰাখিম অন্তৰত তুমি মহান জনাও তোমাক শত সহস্ৰ প্ৰণাম দিয়া আশীৰ্বাদ তোমাৰ আদৰ্শৰে যেন আগবাঢ়ি যাব পাৰো জীৱন পথত ধন্যবাদ বহুত ধুনীয়া আমি বিদুপ্ৰতীক বৰঠাকুৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এটা কথা ক'বলৈ মানে মন গৈ আছিলে ফাৰ্ষ্টতে গ্ৰুপটো খুলিছিলো নাম কোনো দিয়াই নাছিলে মানে কোনে কি কৰিব মই 3-4 মান মেছেজ দিলো এতিয়া মোলে মেছেজ আহি আছে মই মানে চবকে নাম ভৰাই থাকিবলগীয়া আছে মানে ভাল লাগি গৈছে যে মই ভবা নাছিলো যে ইমান যে সফল হ'ব এই অনুষ্ঠানটি ফাৰ্ষ্টতে মই ভয় খাইছিলো মই পূজালৈ ফোন কৰি কৈছিলো যে কি হ'বগে ঠিক নাই এতিয়া মোৰ মোবাইললে মেছেজ আহি আছে মোৰ নামটো দিয়া মোৰ ভাল লাগিছে নাই বহুত ভাল লাগিছে কালিতো মই আৰু মই মেছেজ দি হোৱাটছএপৰ গ্ৰুপত একদম হাইৰাণ হৈ গৈছিলো যে ষ্টুডেণ্ট আহিব নাই একদম টেনচন হৈ গৈছিল আমাৰ এটা কালি যাক দুজন আছিলে আজি ইমান খিনি হ'ব যে মই ভবাই নাছিলো তো এতিয়া আমাৰ গান পৰিবেশন কৰিব প্ৰিয়ম ওকে আচ্ছা প্ৰিয়মক গান মই চাগে শুনিছো ষ্টেটাছত কিন্তু ল'ৰাটোহে আজি দেখিছো এটা কথা মোৰ আচৰিত লাগিছে হা মোৰ মাজতে কওঁ যেতিয়া মই ক্লাছত সুধো কাৰোবাৰ কিবা ডাউট আছে নি মাইক্ৰফোন অন কৰা কোনেও নকৰে আৰু ইয়াত ভিডিঅ' অন কৰি মাইক্ৰফোন অন কৰি ইমান ধুনীয়া বক্তৃতা দিছে ইমান ধুনীয়া গান গাইছে কবিতা আবৃত্তি কেনেকৈ মানে ক্লাছত খালি সুধিবলগীয়া একো নাথাকে ন ক্লাছত লাষ্টটো বেছি ক্লাছত লাষ্টটো বেছি হয় আহি গৈছে বাৰু ঠিক আছে গান গাবা ন প্ৰিয়ম কোৱা হয় ছাৰ পোনপ্ৰথমে মোৰ সমূহ শিক্ষাগুৰুক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ
মই এটি জুবিন গাৰ্গ, যিহেতু মোৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, গতিকে তেওঁৰ এটি গীত গাবলৈ ওলাইছোঁ। জোনমণি ৰুণজোন তেতিয়া চকুত চোন নিভা যাবে গৰ থোপা থোপে সৰা সোণ সাঁতুৰিলা দূৰি এটি এটি ৰাতি দিন খেলা লুকা চুৰি নিজকে বিচাৰো কোন ৰঙা নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানৰে কলিতা সকলে বুকুতে চকুৰু বুটৰি পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গৈলা মেৰি অহা পদূলিত বুটৰিয়ান লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ সতেও মৰি ৰ'দে বৰষুণে ধেমালি আজৰি আবেলি উৰি পাখি মেলি যাউৰি। ধন্যবাদ ছাৰ। কিয়া বলে আৰু এটা কথা শুনিব লাগিব পিছে। আমি প্ৰিয়ম ডেকাক ধন্যবাদ জ্ঞাপন কৰিছো। হয় ছাৰ। প্ৰিয়মে আৰু এটা গান গাওক, বৰ ধুনীয়া গাইছে, বৰ বেছিয়ে ধুনীয়া গাইছে। আৰু খুব ইণ্টাৰেষ্টিং কথা যে গানটো মানে মোবাইলত বজাই বজাই গিটাৰটো মোবাইলত বজাই পেলাই গাইছে ন? ছাৰ আইপেডত বজাইছে। আইপেডত হয় ছাৰ। ইণ্টাৰেষ্টিং। টেকনলজিৰ ইউজ এনেকেও কৰিব পাৰি। দুচকু তুলি চৌপাশে চালো ফুৰিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুৰিছে ৰজনী গন্ধা আকাশত দেখো শাৰদী জোনাক নামিছে অলকানন্দা আকাশত দেখো শাৰদী জোনাক নামিছে অলকানন্দা পাহৰা গীতত সুৰে আহি পাহৰা গীতত সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। ধন্যবাদ ছাৰ। একদম জবৰদস্ত, ধুনীয়া ধুনীয়া। প্ৰিয়ম ডেকাক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ মাজত দুটাকৈ ইমান ধুনীয়া মাতেৰে গান শুনাবলৈ। আৰু এতিয়া আমাৰ বক্তৃতা দিব ফাৰহাজ আমিন ছাৰে। তেখেতক আমাৰ ষ্টুডেণ্টক উদ্দেশ্যি দুআষাৰ ক'বলৈ আহ্বান জনাব। ইমান ধুনীয়া গান গোৱাৰ পাছত মানে এতিয়া যিমানেই ধুনীয়া বস্তু নকৰক কিয় একো মানে দিছ ইজ দ্য এপিটম অফ দ্য শ্ব' তাৰমানে। This person has still the show. Yes, shoot. What busy hoise pura. Dage. Baru সকলোকে বিশেষকে ঋতুপৰ্ণ ছাৰ, সমীৰণ ছাৰ আৰু সৌৰভ ছাৰক শিক্ষক দিৱসৰ শুভকামনা। আৰু প্ৰত্যেকজন ষ্টুডেণ্টকে বহুত বহুত ধন্যবাদ শিক্ষক দিৱসৰ ইমান ধুনীয়াকে আয়োজন কৰাৰ বাবে। মানে এতিয়া মোক যে বক্তৃতা দিব দিছে
এটা কথাটো হ'ল মই মানে ষ্টুডেণ্টসকলক ক্লাছতো কৈ থাকো এটা কথা বিশেষকে মানে বক্তৃতাটো দিয়াৰ আগতে মই এজন মানুহক কোট কৰিব বিচাৰো দেই কোটেশনটো হ'ল ৰিমান বুলি এজন মেথামেটিচিয়ান আছিলে লেবেগ বুলি এজন মেথামেটিচিয়ান আছিলে আৰু ৰিমান আৰু লেবেগৰ পাছত একেখিনি কথাকে বিভিন্নজনে বিভিন্ন ধৰণে কৈছে হ্যাঁ আৰু সেই কথাটো হ'ল যে মানে মেথামেটিচিয়ানৰ কথা দেই গতিকে সকলোৰে ক্ষেত্ৰত নাখাটিবও পাৰে কথাটো হ'ল যে মানে থুলমূলকে এই কথাটো ক'ব বিচৰা হৈছিলে যে the best way to teach mathematics is in front of the student তাৰমানে ঘৰত প্ৰিপেয়াৰ কৰি আহিব মনা কৰে তাৰমানে হ্যাঁ আৰু সেই কথাটো তাৰমানে আজি মোৰ এই বক্তৃতাটোৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈ গ'ল মই একো প্ৰিপেয়াৰ কৰি অহা নাই আৰু প্ৰিপেয়াৰ কৰি নাহাৰ বাবে এতিয়া দিগদাৰি হৈছে যে মোৰ মানে মাথাত একদম এনেকে ফুটি আছে তাৰমানে এটা বাবল ফুটি আছে এইটো কওঁ নে এইটো কওঁ এনেকে ফুটি আছে ঠিক আছে ঠিক আছে প্ৰথমতে আহা মাথাত কথাটোকে কওঁ যে কাৰ জন্মদিন সেলিব্ৰেট কৰি আছা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন যদি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক তোমালোকে আজিৰ দিনত ক্লাছৰুম এটাৰ ভিতৰত বহি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে যদি তোমালোকক পঢ়াই থাকিলেহেঁতেন আৰু যদি তোমালোকে তেওঁ শুনি থাকিলাহেঁতেন আজিৰ দিনটোত কণ্টেম্পৰেৰী টাইমত তোমালোকে ভাবিলাহেঁতেন চাগে এই মানুহজনতকৈ বেয়া টিচাৰ কোনো নাই বুজি পাইছা তোমালোকে হয়তো ভাবিলাহেঁতেন যে এইজনে একো পঢ়াবই নাজানে তাৰমানে কিহৰ কাৰণে কৈছো কথাটো অভাৰ দ্য টাইম মানে সেই মানে স্বাধীনতাৰ আগতেই তেওঁ ফিলচফি ছাবজেক্টৰ টিচাৰ আছিলে আৰু সেই সময়ত তেওঁলোকে যিসকলে পঢ়াইছিলে যি ধৰণে পঢ়াইছিলে সেই পঢ়োৱাৰ ধৰণটো সলনি হোৱাৰ লগতে মানুহ হিচাপে ভেলুজ হিচাপে মানদণ্ড হিচাপে গুণগত মানদণ্ড হিচাপেও আমি কিন্তু মানুহখিনি সেইখিনি অৱস্থাত নাই আৰু তেওঁ ফিলচফিৰ টিচাৰ আছিলে আৰু এজন ফিলচফিৰ টিচাৰে বিভিন্ন ধৰণৰ ফিলচফিক মানে প্ৰশংসা কৰে তেওঁ প্ৰশংসা কৰা ফিলচফিখিনি আছিলে কিন্তু বেদান্তিক ফিলচফিৰ বিষয়ে কোনোবাই জানা নে নাজানা শংকৰাচাৰ্যৰ বিষয়ে কোনোবাই কিবা পঢ়িছা নেকি বাৰু যদি পঢ়িছা তেনেহলে গম পাবা বেদান্তিক ফিলচফিৰ বিষয়ে আগৰে পৰা মই অলপ মানে কোনপিনে যাওঁ মই নাজানো দেই বক্তৃতাটোত কিন্তু মই দুটামান কথা কৈ যাব বিচাৰিছো তাৰমানে আগৰে পৰা ভাৰত স্বাধীন হোৱাৰে পৰা এই যে আজিলৈকে চোৱা মই আজি কি পিন্ধি আছো টি চাৰ্ট পিন্ধি আছো লেপটপ ব্যৱহাৰ কৰি আছো মই মোৰ বেকগ্ৰাউণ্ডটো কি হিচাপে ব্যৱহাৰ কৰিছো স্পেচশ্বিপ ব্যৱহাৰ কৰিছো হয়নে ইয়াত সকলোবোৰ বস্তু কিন্তু এটা ৱেষ্টাৰ্ণাইজ বস্তু আমি ৱেষ্টক আইডিয়েলাইজ কৰি সাংঘাতিকভাৱে ভাল পাওঁ কিন্তু হা আজিৰ পৰা নহয় তাৰমানে একদম সেই ভাৰতবৰ্ষৰ জন্মৰ পৰাই ৱেষ্টক আইডিয়েলাইজ কৰাৰ কথাটো আমাৰ দিনত সাংঘাতিক ধৰণে বেছি এই মই এইটো ব্যৱহাৰ কৰি আছো এইটো সৰি ইয়াত দেখাই পোৱা গৈছে নহয় এইটো মানে পেড হয় পেডটো সেই আমেৰিকাতে বনায় ভাৰতত বনা নহয় বা পেডটো ইংৰাজীত চলে হিন্দীত নচলে বা অসমীয়াত নচলে কিন্তু সেই সময়ত ৰাধাকৃষ্ণনে কিন্তু তোমাৰ ভাৰতীয় আদৰ্শৰ বিষয়ে বহুত যুঁজিছিলে তাৰমানে সাংঘাতিকভাৱে যুঁজিছিলে বেদান্তিক ফিলচফিৰ ওপৰত তেওঁৰ যিখন কিতাপ আছে সেই কিতাপখন যদি তোমালোকে পঢ়া তেতিয়া গম পাবা যে মানে কিহৰ কাৰণে বাৰু তোমালোকৰ ষ্টুডেণ্টবিলাকৰ মাজততো কোনোবা বামুণ মানুহতো থাকিব হয়নে বামুণ মানুহ নিশ্চয় আছে তোমালোকে লগুণ লোৱা নহয় হয়নে লগুণটো কি বস্তু জানানে লগুণটো 14 বছৰ বয়সত ল'ব লাগে আৰু লগুণটো ল'লে চুলি খুৰাই হয়নে লগুণটো ল'লে চুলি খুৰোৱাটো এটা নিয়ম বুলি ভাবে সকলোৱে লগুণ ল'লে চুলি খুৰাব নালাগে আচলতে হ্যাঁ লগুণটো হৈছে এটা কনভোকেশ্যনৰ নিচিনা মানুহক যে কনভোকেশ্যন কি বস্তু বুজি পাইছানে এই যে ইউনিভাৰ্চিটিত যে কনভোকেশ্যন দিয়ে তুমি পাছ কৰিলা
তাৰমানে বাই দ্য এজ অফ 14 বছৰ বয়সৰ ভিতৰত যিমান ৰিলিজিয়াছ স্ক্ৰিপচাৰ আছে সকলোবোৰ ৰিলিজিয়াছ স্ক্ৰিপচাৰ পঢ়ি তুমি 14 বছৰত শেষ কৰিব লাগিব আৰু শেষ কৰি পেলাই তোমাক সেই লোকমণ্ডল দিয়া হ'ব আৰু যিহেতু তোমালোকে 14 বছৰত সকলোখিনি মানে সেই বেদান্তিক ফিলচফি যিহেতু তোমালোকে নপঢ়া সেই তাৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে চুলিটো খুৰাই বুজি পাইছা সেই পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ বাবে চুলিটো খুৰাই আদাৰৱাইজ চুলি খুৰোৱাৰ কোনো তেনেকুৱা বিশেষ নিয়ম নাই এতিয়া কথাটো হ'ল তোমালোকে চোৱা বেদান্তিক ফিলচফি বাৰু পঢ়িব নালাগে কিন্তু আজিকালি আমি সাধাৰণতে কি কওঁ এই সৰু ল'ৰা ছোৱালীয়ে ইমান গুৰু গম্ভীৰ কথা পঢ়িব নালাগে হয় নে নহয় আৰু বিশেষকে টিচাৰ সকলেও শিক্ষকসকলেও তাৰমানে মই যিটো কমিউনিটিত দেখি আছো তাৰমানে মোৰ চেম্পল স্পেচত যিমানখিনি টিচাৰ আছে যিসকলক দেখি থাকো তেওঁলোকেও মানে সেই গুৰু গম্ভীৰ কথাবোৰ ক্লাছত ক'বলৈ কিন্তু বিৰাট ভয় খায় সাধাৰণতে স্কিপ কৰা যায় তেনেকুৱা ধৰণৰ কথাবিলাক কিন্তু মই ভাবো মানে এইটো ক্ষেত্ৰত তাৰমানে মই অলপ এৰগেণ্টলিও কওঁ দেই মানে অলপ মানে অকল প্ৰশংসা কৰিয়ে নকওঁ তাৰমানে অলপ এৰগেণ্টলিও কওঁ যে আমাৰ জ্ঞানম টিউশ্যনত তাৰমানে প্ৰত্যেকজন টিচাৰে সেই গুৰু গম্ভীৰ কথাবিলাক ষ্টুডেণ্টলৈ আগবঢ়াই দিয়াত কেতিয়াও শংকাবোধ নকৰে যেন মোৰ অনুভৱ হয় তোমালোকৰ মাজত এনেকুৱা ষ্টুডেণ্ট মানে তোমালোকৰ মাজত ষ্টুডেণ্টসকলে যেতিয়া তাৰমানে আমাৰ ওচৰত পঢ়ি থাকা বা বিশেষকৈ ধৰি লওক মোৰ ওচৰত পঢ়ি থাকিলে হয়তো এনেকুৱা লাগিব পাৰে ছাৰে এইবোৰ কি কৈ আছে এনেকুৱা ধৰণৰ কথাবিলাক কিহৰ কাৰণে কৈ আছে প্ৰশ্নটো কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰিব লাগে সেইটো কওক না ছাৰে ইমান থিয়ৰিৰ গভীৰতাত সোমাই পেলাই থিয়ৰিৰ গভীৰতাত সোমোৱাৰ কি প্ৰয়োজন আছে এনেকৈ হয়তো ভাবিব পাৰা মানে বহুত ষ্টুডেণ্ট আছে যিসকলে তেনেকুৱা ধৰণৰ কথাটো ভাবে এতিয়া কথাটো হ'ল মানে তোমালোকে যদি সেই থিয়ৰিৰ গাম্ভীৰ্যতাটো বুজি নোপোৱা সেই থিয়ৰিৰ গুৰু গম্ভীৰ কথাবিলাক যদি বুজি নোপোৱা আৰু কেৱল কুৱেশ্যন এটা কিদৰে ছল্ভ কৰিব লাগে তাত যদি সোমাই পৰা বা পৰীক্ষাত কুৱেশ্যন এটা কিদৰে মই পৰীক্ষাত কিদৰে মই 100ৰ ভিতৰত 99 পাম 98 পাম সেইটো কথা মানে সেইটোতো আহিবই বাৰু অবভিয়াছলি ভাল মাৰ্কছ পোৱাটো যথেষ্ট জৰুৰী কথা কিন্তু সেইটো প্ৰাইমেৰী লক্ষ্য নহয় তাৰমানে বুজি পাইছানে প্ৰাইমেৰী লক্ষ্য নহয় প্ৰাইমেৰী লক্ষ্যটো হ'ব লাগে যে আমি কিদৰে ছাবজেক্টটো পঢ়োঁ ছাবজেক্টটো পঢ়ি পেলাই আমি সেই লক্ষ্যটোত উপনীত হ'ব পাৰোঁ এতিয়া মই আজি এইখিনি কথা কৈ থকাৰ কাৰণটো কি কাৰণটো হৈছে এই মানে কিতাপততো থিয়ৰিখিনি বিৰাট ধুনীয়াকৈ লিখা থাকে কিতাপখন ইংৰাজীত লিখা আছে অসমীয়া মাধ্যমতো কিতাপ আছে তোমালোকক ক্লাছ 10লৈকে অসমীয়া ভাষাটো ধুনীয়াকৈ শিকাই দিয়া হয় অসমীয়া তোমালোকৰ মাতৃভাষাও হয় ইংৰাজী লাহে লাহে তোমালোকে শিকিছা তো ইংৰাজীত কিতাপখন পঢ়িলেই তোমালোকে বুজি পাবা হয় নাই শিক্ষকৰ প্ৰয়োজন কি শিক্ষক কিহৰ কাৰণে লাগে আজিকালিতো চেট জিপিটিও আহি গৈছে এআই আহি গৈছে এআই তাৰমানে মই ভাবোঁ যে হয়তো এটা সময়ত গৈ পেলাই এআই টিচাৰক গৈ পেলাই ৰিপ্লেচ কৰিও দিব পাৰে মই নাজানো যিটো স্পীডত তাৰমানে এআই আগবাঢ়ি গৈ আছে কিন্তু এআই যাকেই ৰিপ্লেচ নকৰক কিয় যিহকেই ৰিপ্লেচ নকৰক কিয় এআই কেতিয়াও তোমাৰ জীৱনত ভেলু এড কৰিব নোৱাৰে ভেলু এড কৰাৰ কথা বুজি পাইছানে ভেলু এড কৰা তাৰমানে ভেলু এড কৰা কথাটো কেনেকুৱা যে ছাপ'জ মই ৰুম এটাৰ ভিতৰত সোমাই আছোঁ ৰুম এটাৰ ভিতৰত সোমাই ধৰি লওক ক্লাছৰুমত আছা তুমি আজি তুমি ক্লাছৰুমত আছা চব ওলাই গুচি গ'ল তুমি অকলে আছা আৰু তুমি দেখিছা ফেনখন চলি আছে ৰুমৰ ফেনখন চলি আছে ক্লাছৰুমৰ ফেনখন চলি আছে ওলাই যাওঁতে তুমি চিম্পলি ছুইচটো অফ কৰি গ'লা বুজি পাইছা আৰু সেই ফেনৰ ছুইচটো অফ কৰিলে তোমাৰ ইলেক্ট্ৰিচিটি বিল নকমে তোমাৰ দেউতাৰ ইলেক্ট্ৰিচিটি বিল নকমে তোমাৰ একো লাভ নহয় গ্ল'বেল ৱাৰ্মিঙতো হয়তো খুব ডাঙৰ প্ৰভাৱ নপৰিব পাৰে মানে গ্ল'বেল ৱাৰ্মিং ৰখাই নিদিব সেই ষ্টেটটোৱে হয়নে তুমি যদি ফেনৰ ছুইচটো অফ কৰা কিন্তু সেইটোৱে নহয় সেইটো হৈছে তোমাৰ এটা ভেলিউ সেইটো এটা গুণ হয় মানে ভেলিউ মানে সেইটো এটা মৰেল ভেলিউ বুলি কোৱা হয় ইংৰাজীত অসমীয়াত মই শব্দটো এতিয়া বিচাৰি পোৱা নাই সেই এইটো একদম সাধাৰণ এটা মৰেল ভেলিউৰ এক্সাম্পল দিছোঁ দেই মোৰ এতিয়া মাথাত এক্সাম্পল অহা নাই আৰু বিভিন্ন ধৰণৰ মৰেল ভেলিউজ থাকিব পাৰে সেই মৰেল ভেলিউজটো মই ভাবোঁ সমাজত দুজন মানুহে দিব পাৰে এজন হ'ল শিক্ষক আৰু আনজন হ'ল তোমাৰ মা দেউতা
এই দুজন মানুহৰ বাহিৰে সেই মৰেল ভেলিউজটো কিন্তু কোনেও ডেভেলপ কৰিব নোৱাৰে আৰু শিক্ষকৰ সাংঘাতিক গুণ গাই আছো কিন্তু দেই মই বাৰু যি কি নহওক সেই শিক্ষক আৰু মাক দেউতাকে যে সমাজখন সলনি কৰি দিব পাৰে সেই কথাটো আচলতে মোৰ কথা নহয় ডক্টৰ এপিজে আব্দুল কালামৰ কথা এই দুজন মানুহে যে সমাজখন সলনি কৰি দিব পাৰে আৰু বিশেষকে শিক্ষকে যে সমাজখন সলনি কৰি দিব পাৰে আৰু সেই শিক্ষকতাৰ যিটো স্পিৰিট অফ টিচিং বুলি যিটো কয় সেই স্পিৰিট অফ টিচিংটোকেই চেলিব্ৰেট কৰিবৰ কাৰণে হয়তো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে আজি আমাক এই দিনটো দি থৈ গৈছে ফটককে আৰু এটা কথা মনত আহিছে আৰু এটা দিগদাৰী কথা কি মই তোমালোকক মানে অফলাইন দেখা নাপাওঁ তোমালোকে বুজি আছা নে নুবুজা গম পোৱা নাযায় মই বাৰে বাৰে সুধি থাকোঁ বুজি পাইছানে আৰ ইউ ফলোয়িং বাৰে বাৰে সুধি থকা যায় আৰু অনলাইনত পঢ়াই থাকিলে আটাইতকৈ যিটো মানে দিগদাৰী কথা যে ষ্টুডেণ্ট এজনে বিশেষকৈ ইউটিউবত যেতিয়া আমি যাওঁ ইউটিউবত কি হয় বিভিন্ন ধৰণৰ কমেণ্ট আহে ছাৰ আপুনি হেণ্ডচাম ছাৰ আপোনাৰ চুলিখিনি এনেকুৱা ছাৰ আপোনাৰ চুলিখিনি তেনেকুৱা ভাল বেয়া মানে বিভিন্ন ধৰণৰ কমেণ্ট আহে তাৰমানে তুমি কল্পনাও কৰিব নোৱাৰা তাৰমানে এনেকুৱা ধৰণৰ কমেণ্ট আহে কোনোবাই ক'ব যে জ্ঞানম টিউশ্যন বেয়া কোনোবাই ক'ব ফাৰহাদ ছাৰ বেয়া কোনোবাই ক'ব এনে কিবা কিবি ক'ব এতিয়া আমি ভাবোঁ আমি আচলতে এই অনলাইনত পঢ়াই থকা মানুহবিলাকে ভাবোঁ এই সমস্যাটো আজিৰ সমস্যা কিন্তু এই সমস্যাটো আজিৰ সমস্যা নহয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এই অলপ আগত কোনোবাই ক'লে যে প্ৰেচিডেঞ্চি কলেজত তেওঁ শিক্ষকতা কৰিছিল বুলি প্ৰেচিডেঞ্চি কলেজত যেতিয়া তেওঁ প্ৰথম সোমাইছিলে তেওঁ আত্মজীৱনীত তেওঁ এই কথাটো লিখিছে আত্মজীৱনীত নহয় চৰি কিতাপখনৰ মোৰ নাম দ্য ট্ৰুৱেষ্ট ভেলিউ অফ লাইফ নে এনেকুৱা কিবা এখন কিতাপৰ নাম আছিলে মই একজেক্টলি মোৰ মনত নাই এতিয়া দ্য ট্ৰু স্পিৰিট অফ লাইফ নে এনেকুৱা কিবা এটা নাম আছিলে মই একদম পাহৰিছোঁ দেই কিতাপখনৰ নামটো তেওঁ এই ইনচিডেণ্টটো তাত লিখিছে যে তেওঁ যেতিয়া প্ৰথম প্ৰেচিডেঞ্চি কলেজৰ প্ৰথম ক্লাছ কৰিব গৈছে ক্লাছ কৰিব যাওঁতে ব্ৰেডলিৰ ফিলচফি পঢ়াব তাৰমানে FH ব্ৰেডলিৰ তোমালোকে নাম শুনা নাই নিশ্চয় FH ব্ৰেডলিৰ ফিলচফি পঢ়াব FH ব্ৰেডলিৰ ফিলচফিৰ যিখন কিতাপ আছিলে সেই কিতাপখন মানে তেওঁ ছেকেণ্ড হেণ্ড কিনিছিলে আৰু সেই ছেকেণ্ড হেণ্ড কিতাপখন তেওঁ যাৰ পৰা কিনিছিলে তেওঁ আচলতে এজন ষ্টুডেণ্ট আছিলে পুৰণা ষ্টুডেণ্ট আছিলে পুৰণা ষ্টুডেণ্টৰ পৰা কিতাপখন কিনিছিলে আৰু সেই পুৰণা ষ্টুডেণ্টজনে কি কৰিছিলে জানানে কিতাপখনৰ মাজে মাজে নহয় তোমালোকৰ বাৰু আজিকালি এই অভ্যাসটো আছেনে নাই নাজানো মোৰ কিন্তু সাংঘাতিকভাৱে আছে সৰুৰে পৰা কিতাপ এখন পঢ়িলে তাৰমানে কিতাপখনৰ কাষতে মই বহুত কিবা কিবি লিখি থওঁ তাৰমানে এই কথাখিনিয়ে কি বুজাইছে সৰুকে পেঞ্চিল দি বা পেন দি মোৰ কিতাপখন বৰ লেতেৰা হৈ থাকে এইটো মানে বেয়া বহুতে বেয়াও পায় কিন্তু মই ভাল পাওঁ কিন্তু দেই মই মানে সৰুকে কিবা কিবি লিখি থৈ দিওঁ তেনেকে তাৰমানে কি কৰিছিলে সেই ষ্টুডেণ্টজনে নহয় কিছুমান মানে মকিংলি লিখি থৈছিলে মকিংলি মানে কি বুজি পাইছানে তাৰমানে কিছুমান যিটো ফিলচফি পঢ়াইছে পেৰেগ্ৰাফটোৱে যিটো বুজাইছে সেইটো তাৰ বিষয়ে একো লিখা নাই তাৰমানে তাৰ তলতে এনেকুৱা কিছুমান কথা লিখি থৈছে যিখিনি কথা পঢ়ি দিলে তাৰমানে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মানে সন্মানটো নষ্ট হ'ব মানে ক্লাছত তেওঁ লাজ পাব তাৰমানে সেই ইচ্ছা কৰি তেওঁক মানে ঠাট্টাৰ সুৰত তাৰমানে মানে আৰু তেওঁ যথেষ্ট ডেকা আছিলে যেতিয়া মানে তেওঁ প্ৰেচিডেঞ্চি কলেজত জইন কৰিছিলে বুঢ়া মানুহ নহয় তোমালোকে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যিখন ফটো দেখা তেওঁ সেই বুঢ়া বয়সত গৈ পেলাই পঢ়াব যোৱা নাই আমাৰ বয়সতে পঢ়াব গৈছে চ' ডেকা ছাৰ বুলি ডেকা ছাৰক অলপ মানে ৰেগিং কৰোঁ ষ্টুডেণ্টেও কিন্তু ছাৰৰ ৰেগিং কৰে দেই চ' কিবা কিবি লিখি দিছিলে লিখি দিওঁতে আৰু গোটেই ক্লাছৰুমটোৱে জানে যে ছাৰে এতিয়া এইখিনি পঢ়িলে আমি হাঁহিম আৰু ঠিকছে ছাৰৰ ঠাট্টা কৰিম বুলি নতুন ছাৰৰ আৰু সেই মুহূৰ্তত মানে তেওঁ নিজকে ডিফেণ্ড কৰাৰ সলনি যিমান যি কথা লিখা আছে নহয় সকলোখিনি কথা পঢ়ি গৈছে আৰু জানে যে ষ্টুডেণ্টে মোক ঠাট্টা কৰিব জানি পেলাইও তেওঁ মানে পঢ়ি গৈ পেলাই সেই ঠাট্টা কৰাৰ ওপৰত এনেকুৱা ধৰণৰ এটা ফিলচফি গঢ়ি তুলিলে মানে ঠাট্টা কৰাটো কিহৰ কাৰণে জৰুৰী টিচাৰক যে ঠাট্টাও কৰিব পাৰি আৰু ঠাট্টা মানে কি তেওঁ ঠাট্টা বুলি কৈছিলে কিন্তু তেওঁ ঠাট্টাৰ দ্বাৰা ঠাট্টা বুজোৱা নাই তেওঁ ক্ৰিটিচিজম বুজাইছে টিচাৰক যে ক্ৰিটিচাইজ কৰিব পাৰি আৰু সেই ক্ৰিটিচিজমটো কিদৰে পজিটিভলি
লৈ যাব পাৰি তাৰ মানে তাৰ ক্ষেত্ৰত মানে সাংঘাতিক ধৰণৰ ফিলচফি এটা বিল্ড কৰিছিলে বাৰু সেই ফিলচফিলে মই এতিয়া নাযাওঁ হা সিমানখিনি কথালৈ নাযাওঁ তোমালোকৰ একদম মাথাৰ ওপৰদি যাব হা কিন্তু কথাটো হ'ল যে সেই প্ৰব্লেমটো মই ভাবো বা আমি অনলাইনত পঢ়াই থকা সকলে ভাবো যে এই ষ্টুডেণ্টে যি টি কথা কয় এই প্ৰব্লেমটো আজি আমি মানে এই আজিৰ দিনত ফেচ কৰিছো বুলি কিন্তু আজিৰ দিনত নহয় আমি বহুত আগৰে পৰা সৰ্বপল্লী ৰাধাকৃষ্ণনেও ফেচ কৰিছিলে যাৰ কাৰণে শিক্ষক দিৱস পালন কৰা হয় বাৰু যি কি নহওক I don't consider this as a speech এইটো কোনো ধৰণৰ স্পিচ নহয় বাৰু মই জাষ্ট তোমালোকক কিছুমান কথা এনেকুৱা মানে হাজাৰ কথা আছে মই তোমাক যদি কৈ থাকো আজি ৰাতি গোটেই ৰাতিটো পাৰ কৰাই দিব পাৰিম মানে কথা পাতি বৰ বেছি কথা নাপাতো ভাল লাগিলে তোমালোকে গোটেইখিনি আয়োজন কৰিছা আৰু বিৰাট টেলেণ্টেড মানুহ আছে দেই কোনোবাই কবিতা আবৃত্তি কৰিছা কোনোবাই গান গাইছা সাংঘাতিক ধৰণৰ টেলেণ্টেড মানুহ আছে আৰু টেলেণ্টখিনি আগুৱাই লৈ যাবা তাৰে আশীৰ্বাদ থাকিল ধন্যবাদ সুন্দৰ ধুনীয়া আমিও শিকিলো জানিলো আজিলৈকে জানিছিলো সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মাক দেউতাকৰ নাম কেতিয়া জন্ম হৈছিল কি কৈছিল এইখিনি নজনা কথা থেংক ইউ আমি ফাৰহাজ আমিন ছাৰক বহুত ধন্যবাদ জনাইছো মানে যিখিনি ছাৰে কথা ক'লে ন এইখিনি মই আজিলৈকে শুনাও নাছিলো লাইফত চ' মানে মই ভাবিছো চাগে চবেই চাগে কোনো শুনাই নাই চাগে সেইখিনি কথা মানে ইমান গুৰুত্বপূৰ্ণ আৰু ইমান তত্ত্বগধুৰ কথা ছাৰে কৈছে তাৰ কাৰণে মই বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া বক্তৃতা দিব পূজা চুতীয়া আৰু তেওঁক বাকীখিনি পৰিচালনা কৰিবলৈ মই অনুৰোধ জনাইছো ইয়াৰ পিছৰ কাৰ্যসূচী হৈছে সৌৰভ দাসৰ এশাৰী বক্তৃতা আৰু সৌৰভ দাসৰ এশাৰী বক্তৃতাৰে আমাৰ সকলো ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰিব বুলি আশা থাকিলে স্যাৰ ওকে সাউন্ডটো শুনিব পাৰিছানে আটাই একদম বঢ়িয়া হয় স্যাৰ হয় পাৰিছো স্যাৰ এইটো এটা কমন ফ্ৰেজ হয় মোৰ ক্লাছ কৰোঁতে সদায় বহুত দেখিলো মই নিজে তাকে এনেকুৱাকে আমি বহুত দিন মূৰত পালো এই সুযোগটো পোৱা গ'ল আজি আটাইখিনি মানুহ লগ হোৱাৰ ক'বলৈ বাৰু বক্তৃতা দিবলৈ আজি বক্তৃতাবোৰ শুনিহে ভাল লাগিছে সমীৰণ ছাৰৰ বক্তৃতা শুনিলো ঋতুপৰ্ণ ছাৰৰ বক্তৃতা বাৰু ৰেকৰ্ডিংটো মই চাই লওঁ আৰু ফাৰহাজ ছাৰৰ বক্তৃতা শুনি মই একেবাৰে নিজে বেলেগ দুনিয়াত গুচি গ'লো সঁচাকৈ বহুত ভাবিবলগীয়া তাৰ উপৰি ইমান ধুনীয়া প্ৰগ্ৰাম এটা যে অনলাইন হ'ব পাৰে আমি জ্ঞানমত ইয়াৰ আগতো তেনেকুৱা প্ৰগ্ৰাম হৈছে নোহোৱা নহয় এবাৰ মোৰ মনত আছে ক'ৰবাত গৈ আছিলো ট্ৰেভেল কৰি আছিলো তেতিয়া তুমি গাড়ীত আছিলা তেনেকুৱাকে তো তেনেকুৱা এইবাৰ কিন্তু মানে আৰু মানে যিটো বেঞ্চমাৰ্ক আছে সেইটো ওপৰত গৈ আছে লাহে লাহে চ' বাচ্চাবিলাকে ইমান ধুনীয়াকে মানে প্লেন কৰিছে বস্তুবিলাক এনেকুৱা লগাই নাই যে কিবা মানে বেলেগ কিবা মানে অনলাইনৰ কিবা কৰি আছো এনেকুৱা লাগিছে যেন এখন অফলাইন মিটিঙতে আছো তেনেকুৱাকে চ' খুবেই ভাল লাগিছে ইমান ধুনীয়া মানে পৰিৱেশন গানৰ হওক বা কবিতাৰ হওক চ' বহুত বেছি ভাল লাগিছে এতিয়া ষ্টুডেণ্টখিনিক মই মোৰ মনৰ পৰা ধন্যবাদ দিছোঁ তেনেকুৱা এটা বস্তু অৰ্গেনাইজ কৰাৰ কাৰণে আটাইখিনি মোৰ লগৰ টিচাৰ্ছখিনিক আপোনালোককে বাৰু শুভেচ্ছা দিছোঁ টিচাৰ্ছ ডে আৰু ক'বলগীয়া তেনেকুৱাকে কথা তেনেকুৱাই বৰ্তমান টিচাৰ বুলি ক'লেতো টিচাৰ ইজ এ ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড যিটো আমি মানে কোৱা যায় আৰু শিক্ষক এজন ক'ব গ'লে এটা বন্ধুও হয় ফিলচফাৰ হয় বাট দেখুওৱা হয় গাইড হয় চ' আমি চেষ্টা কৰোঁ যাতে সেইখিনি সঁচা অৰ্থত ষ্টুডেণ্টক দিব যাতে পাৰোঁ ষ্টুডেণ্টখিনিয়ে যাতে ডাউটছ লৈ আহে কনফিউজন লৈ আহে আমাৰ আগত আমি খুব আনন্দিত হওঁ যেতিয়া মই মেছেজত দেখি পাওঁ তেনেকুৱাকে ছাৰ এইটো ডাউট এটা আছে বুজাই দিয়ক তেতিয়া মনটো সঁচাকৈ কিবা এটা ভাল লাগে আচ্ছা ষ্টুডেণ্ট কোনোবাই বুজিব কিবা এটা বস্তু চেষ্টা কৰিছে কি ধুনীয়া কথা মানে ষ্টুডেণ্টজনে সঁচাকৈ কিবা এটা বস্তু পঢ়িছিলে চাগে নোৱাৰিলে তাৰপিছত সুধিছে আৰু মই যদি সেইটো ছল্ভ কৰিব পাৰোঁ সেইটো মই নথৈ আনন্দিত হওঁ কেতিয়াবা মই ষ্টুডেণ্টখিনিক কৈ দিওঁ ডাউটছবিলাক তোমালোকে পঠাবা কেতিয়াবা মেছেজ কিবা আহিলে যদি ৰিপ্লাই মই নিদিওঁ মোক যিমান পাৰা সিমান কুৱেশ্যন মাৰ্ক দি থাকিবা ছাৰ কেতিয়াবা বেলেগ ব্যস্ততাৰ কামত মই পাহৰি যাওঁ ৰিপ্লাই দিবলৈ আৰু যোৱা এবছৰ দুবছৰ ধৰি অকণমান সময়টো মানে মই বেছি দিব পৰা নাই জ্ঞানমক
যদিও জ্ঞানমৰ লগত ইমান বছৰে ওতপ্ৰোতভাৱে জড়িত হৈ আছো সো মনত এটা বহুত স্পেশাল ঠাই আছে জ্ঞানমৰ আৰু জ্ঞানমৰ ষ্টুডেণ্টখিনিৰ প্ৰতি আজিও প্ৰথম বেটছৰ হোক বা সেকেন্ড বেটছৰ হোক ষ্টুডেণ্ট কিছুমানে ফোন কৰিছে ৰাতিপুৱা মেছেজ দিছে তাৰপিছত ছাৰ মনত আছেনে ছাৰ অমুক যে শিকাইছিলে তাৰপিছত স্ক্ৰীনশ্বট দিছে যে ছাৰ আপুনি যে এই বস্তুটো মোক বুজাই দিছিলে এদিন ৰাতি মনত আছেনে পৰীক্ষাৰ আগত মই মনত পৰিছে তেনেকুৱাকে সো বহুত মানে এটা নষ্টালজিকো হোৱা যায় সো সেইখিনি এটা কথা এতিয়া ষ্টুডেণ্টছখিনিক ক'বলেনো কি আছে মই এটা সাধাৰণভাৱে কিছুমান কথা এটা কম বুলি ভাবি থৈছিলোঁ আৰু যে আমি সাধাৰণতে যেতিয়া পঢ়ো কিবা এটা বস্তু তেতিয়া চাৰিটা বস্তু থাকে এটা হ'ল যেটো আমি ডেটাটোক ডাটা বুলিও কোৱা যায় যেটো ইনফৰমেশন বুলিও কোৱা যায় কনফিউজন হোৱা যায় বাচ্চাবিলাকৰ মাজত সেটা হ'ল ডেটা এটা হ'ল ইনফৰমেশন এটা হ'ল নলেজ আৰু এটা হ'ল তোমাৰ উইজডম বা যেটো ওয়াইজ পারসন বুলি কওঁ আমি এইকেইটাৰ মাজৰ অকমান সামঞ্জস্যটো যদি জীৱনত শিকি লোৱা তেতিয়া বহুত বিলাক বস্তুত তোমাৰ সুবিধা হ'ব যে তুমি যদি পৰীক্ষা তুমি পঢ়িছা পঢ়াটো কি হয় একচুয়ালি যেতিয়া তুমি কোৱা যে মই পঢ়ি আছো বা মই পঢ়িছো একচুয়াল বস্তুটো হয়নো কি তুমি যদি এনে কিবা এটা বস্তু এনে ৰট্টা মাৰা বুলি যে কও যে এটো পৰীক্ষা এটো সিলেন্টে এটা এমুকৰ এক্সাম্পল এইটো বাস ঠিক আছে এইটো তুমি জাস্ট ডেটা গেদাৰ কৰিছা ঠিক আছে it is not মানে এইটো ইনফৰমেশন নহয় ইনফৰমেশনটো কি তুমি অকমান যদি বুজিছা যে তুমি কি তোমাৰ তাত এটা ইনফৰমেশন আছে মানে তুমি জানা তাৰ কাৰণটো জানা ঠিক আছে তুমি এই বস্তুটোৰ লিংক এটা জানা অলপমান তোমাৰ আন্ডাৰষ্টেণ্ডিংও হৈছে তেতিয়া সেই ডেটাখিনি ইনফৰমেশনত ৰূপান্তৰিত হৈ যায় ঠিক আছে এটা নলেজ বুলি কেতিয়া কবা কেনেকে তুমি নলেজ বুলি কবা এতিয়া যদি তুমি প্ৰ্যাকটিক্যালি সেই বস্তুটো হাতে কামে কৰিছা বা কৰিব পাৰিবা দ্যাট ইজ নলেজ ওকে যেনেকে এতিয়া সাপোজ তুমি জানা যে এখন এৰোপ্লেন বা এখন কিবা জাহাজ চলাবৰ কাৰণে কি কি থিওৰি পাৰ্টখিনি তোমাক লাগে দ্যাট ইজ হোৱাট সেইখিনি তোমাৰ ধৰা হল এটা ইনফৰমেশন তোমাৰ তাত আছে ঠিক আছে এটো সুইচ এনেকে দিলে অমুক হ'ব এটো এনেকে দিলে অমুক হ'ব এটো কাম এনেকে কৰিলে জাহাজখন এফালে যাব দ্যাট ইজ ইনফৰমেশন ওকে এতিয়া নলেজটো কি হ'ব নলেজটো হ'ব তুমি একচুয়ালি চলাব পাৰিবা নে নাই বস্তুটো তোমাক যদি জাহাজত এতিয়া উঠাই দিলো মই বা হেলিকপ্টাৰখন উঠাই দিলো তাৰপিছত তুমি একচুয়ালি সেই তোমাৰ ইনফৰমেশনটো ইয়াত ইউজ কৰি পেলাই তুমি জাহাজখন বা উৰাজাহাজখন তুমি লৈ যাব পাৰিছা যদি ইউ হ্যাভ দ্য নলেজ ওকে এতিয়া উইজডম বোলা বস্তুটো কি হ'ব সেই জাহাজখন লৈ গৈ তোমাক যদি কৈছে অমুকত যায় বমটো পেলায়া অমুকত যায় অমুকটো কৰিয়া তোমাৰ বিবেকে সেই বস্তুটো কি উত্তৰ দিছে তোমাৰ নলেজৰ পিছত তোমাৰ এইটো উইজডম আহিব যে মই সঁচাকে তোমাৰ তাত কোৱালিটি কিনি আছে তুমি হেতু মানৱতাৰ কাৰণে বা কিবা এটা গুড ওয়াৰ্কৰ কাৰণে তুমি কৰিছা নে নাই সেই বস্তুটো লাষ্টৰ ষ্টেপ গম পাবা আৰু তুমি লাষ্টত তুমি তোমাৰ নলেজ খিনিৰে তুমি সমাজৰ কাৰণে কিবা এটা ভাল কৰি আছা নে কিবা এটা মানে সমাজৰ বেয়া কৰি আছা নে সমাজত একো তোমাৰ ইম্প্যাক্টে নাই বুজি পাইছা নে সেই বস্তুখিনি নিজে চাব লাগিব লাহে বস্তুবিলাক তোমালোকে শিকিবা এতিয়া ম্যাক্সিমাম টাইমত তোমালোকে ইনফৰমেশন গুটোৱাত ব্যস্ত পৰীক্ষাৰ বস্তুখিনি পঢ়িছা অলপমান কেনেকুৱা হ'ব যেনেকে ফিল্ড ট্ৰিপত যাবা তেতিয়া তোমালোকৰ এপ্লিকেশন বেসড বস্তুবিলাক লাহে শিকিবা তো বাৰে কৈ দেখো যে এটা নলেজ বেসড ষ্টাডি থাকে এটা জাস্ট তোমাৰ কি থাকে আৰু এটা তুমি পৰীক্ষাৰ আগদিনা কৰা এটা ষ্টাডি এটা আন্ডাৰষ্টেণ্ডিংৰ কাৰণে তুমি এটা ষ্টাডি কৰিবা আৰু পৰীক্ষাৰ আগদিনা এটা পঢ়িবা দুটাৰ মাজত ডিফাৰেন্স আছে ওকে তুমি বস্তু এটা জানি বুজি যেটো শিকিবা ন হেতু এটা বেলেগ সেই মজাটো ম্যাক্সিমাম টাইম তুমি লৈ থাকিব লাগিব যে আচ্ছা মই এটো কনসেপ্ট এইটো কিনো ইমপ্লিমেন্টেশন আছে কেতিয়াবা এনেকুৱা লাগিব অকল দুপেজ পঢ়িলো গুটে মোৰ এটা বেলা গল 3-4 ঘন্টা গুছি গল কি পঢ়িলো মই অকল দুখন পেজ পঢ়িছো বাট তাৰ যদি তুমি গুৰুত্বখিনি বুজি পাইছা তাৰ ইমপ্লিমেন্টেশনখিনি বুজি পাইছা তাৰ লগত এসোসিয়েটেড বস্তুখিনি থিওৰিটিখিনি তুমি কমপ্লিটলি যদি আয়ত্ত কৰিব পাৰিছা সেইখিনি কিন্তু সময়খিনি তোমাৰ এনে অথলে যোৱা নাই ওকে আৰু পৰীক্ষাৰ আগতটো তুমি অকমান আৰু বেলেগ প্ল্যান কৰিব লাগিব এক্সাম ওৰিয়েন্টেড ষ্টাডিটো কমপ্লিটলি বেলেগ তাত কেতিয়াবা মানে এনেকুৱা নহয় কিছুমান বস্তু তুমি বাদ দিব লগাত পৰি যাব পাৰে কিছুমান ক্ষেত্ৰত এনে ফাইনেলতটো নোৱাৰা বাট ইউনিট টেষ্ট বা তেনেকুৱা টেষ্টবিলাক তুমি দেখিছা যে এইটো চেপ্টাৰৰ পৰা মাৰ্ক আছে 2 মাৰ্ক তুমি তাত বহুত সময় দিব নোৱাৰা তাত তুমি এতিয়া কনসেপ্ট বুজি থাকি লাভ নাই বুজি পাইছা নে তুমি পৰীক্ষাৰ আগত সাপোজ মই কৈছো এতিয়া প্লান্টৰ ৰিপ্ৰডাকচনৰ কথাটো ঠিক আছে ধৰা তোমাৰ 7 বা 8 মাৰ্কস তুমি দুদিন কটাই দিলা চেপ্টাৰটোতে কিয় তুমি তেতিয়া ডিপ আন্ডাৰষ্টেণ্ডিংত সোমাই গৈছা তেতিয়া তোমাৰ ডিপ আন্ডাৰষ্টেণ্ডিংৰ সময় নহয় তেতিয়া তোমাৰ এক্সাম ওৰিয়েন্টেড ষ্টাডি কৰা সময় হেতু কমপ্লিটলি এটা বেলেগ ষ্টাডি
আৰু এতিয়া যদি এক্সাম নাই তুমি যেটো লেভেলত পঢ়ি গৈ আছা আৰু বহুতে মেসেজ দিছিলা যে স্যাৰ নোটস বিলাক লিখি থাকতে সময়বিলাক যায় পঢ়াৰ সময়টো মিলাব বহুত দিগদাৰ মানে এনেকুৱা লাগে যেন আৰু 24 ঘণ্টা এটা পোৱা হলে দিনৰ ভিতৰত তেতিয়া আৰু ভাল হলো কিন্তু তেনেকুৱা কথা নহয় এই 24 ঘণ্টাই পাবা দিনৰ ভাগত তাৰ মাজতে তুমি সময়খিনি ধুনীয়াকে ভগাই ল'ব লাগিব নিজৰ টাইমটো আৰু লিখা মানে এনেকুৱাটো নহয় ন যে তুমি লিখি আছা একো বুজি নোপোৱাকে একো বস্তু লিখি লাভ নাই সেইটো প্ৰথম কথা until and unless you don't understand the thing তাৰ কোনো মিনিং নাই কিন্তু বুজি পাইছানে আনফৰচুনেটলি মই এনেকুৱা ষ্টুডেন্টক দেখিছো ফৰচুনেটলি মই জ্ঞানমত দেখা নাই তেনেকুৱা এই কানত হেডফোনটো লগাই ললে ধুনীয়াকে কিবা গান শুনি আছে আৰু চাই পেলাই এনেকে বস্তুটো লিখি আছে হা এটো মানে দেখা তেনেকুৱা হ'ব যে মইতো বহুত পঢ়িলো স্যাৰ যে পুৰা 6 ঘন্টা মান পঢ়িলো কিন্তু পঢ়া হোৱা নাই এটো ছবি অকাৰ নিচিনা কথা ঠিক আছে তুমি জাস্ট চাই বস্তু এটা লিখি আছা একো বুজি পোৱা নাই কানত হেডফোন লগাই তুমি বহুত ধুনীয়া হ্যান্ডৰাইটিং এনে লিখিছা 4-5 পেজ ধুনীয়া হ্যান্ডৰাইটিং ডায়াগ্ৰাম কি ধুনীয়া ঠিক আছে কিন্তু সেই বস্তুটো তুমি কেৱল ছবি আঁকিছা ওকে এটো ডেটা এটা তুমি কপি কৰিলা আৰু এটোৱে তাত তোমাৰ একো আন্ডাৰষ্টেণ্ডিং হোৱা নাই ওকে সো সেই বস্তুটো চাবা যে কি লিখিছা বস্তু বুজিছা নে নাই আৰু বুজাত গুৰুত্ব দিবা আন্ডাৰষ্টেণ্ডিংত গুৰুত্ব দিবা ওকে আৰু এটো বস্তু নিজে চাবা মই আজি দিনটোৰ ভিতৰত কিমান কি বস্তু শিকিলো জানিলো বুজিলো আৰু তাৰ পিছত কোৱেশ্চন আনসাৰত আহিব এপ্লাই কৰিব পাৰিলো নে নাই দ্যাট ইজ দ্য থিং ওকে সো এইখিনি কথা আৰু মানে তোমালোকৰ লগত মানে টিচাৰ্ছ বিলাকে তোমালোকক সদায় কৈ থাকে ওকে তেনেকুৱা ধৰণৰে কথা সো বৰ বিশেষ একো তেনেকুৱা আৰু আগ নবঢ়াই আটাইকে টিচাৰখিনিক আকৌ এবাৰ শুভেচ্ছা দিলো আৰু ষ্টুডেণ্টখিনিক মোৰ অন্তৰৰ পৰা আকৌ এবাৰ বহুত ধন্যবাদ তোমালোকে ইমান ধুনীয়া এটা program মানে উপভোগ কৰাইছা so thank you so much thank you ধন্যবাদ স্যার আপোনালৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিব আপোনাক আৰু ইয়াৰ পিছতে আমি ভাইলিনা সোণোৱালৰ এটি গীত শুনিবলৈ আমি আগবাঢ়িছো ভাইলিনা স্যাৰ মই মুনমি বৰা বাইদেউৰ হাৰদি কোমল গানটো গাবলৈ লৈছো হাৰদি কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিটিৰ পাৰত কহুৱা ফুলিলেই মন উতলা কৰে হাৰদি কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিটিৰ পাৰত কহুৱা ফুলিলেই মন উতলা কৰে এই বতাহ জাকে শেৱালি ফুলৰ সুবাসনে এই নিয়ৰবোৰে চিনাকি মনৰ বাতৰি আনে তৰালিও জ্বলে জোনাকীও জিলমিল তুমি কিয় অহা নাই তৰালিও জ্বলে জোনাকীও জিলমিল তুমি কিয় অহা নাই তোমাক পাবলে মন উতলা কৰে হাৰদি কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিটিৰ পাৰত কহুৱা ফুলিলেই মন উতলা কৰে হ'ল ছাৰ খুব ধুনীয়া থ্যাংক ইউ ছাৰ এতিয়া আমাৰ সকলোৰে মৰমৰ সমীৰণ ছাৰ এটি গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনালো আৰু অনুষ্ঠানটি মানে অনুপ্ৰাণিত কৰিবলৈ আমাৰ অনুৰোধ জনালো আমাৰ সকলো ছাত্ৰ ছাত্ৰীটো দাবী আছিল যে সমীৰণ গান গাই দিয়ক আৰু ধন্যবাদ এই আজি একচুৱেলি কি হৈছে এতিয়া মই গান গাবলৈ মোক যে কলা মোৰ মনটো বেয়া লাগি গৈছে তাৰ এটা ৰিজন আছে মানে মই ময়ূৰক কৈছিলোঁ যে মোলৈ একবাৰ তুমি হেৰিখন পঠাবাচোন
কাৰ্যসূচীখন পঠাবা কাৰ্যসূচীখনৰ একেবাৰে শেষৰ ফালে মই মোৰ গানটো দেখিছিলোঁ তো এতিয়া মোৰ বেয়া লাগিছে এইটো কাৰণে শেষেই হ'ব হ'ল নিচিনা লাগিছে তাৰমানে একদম এৰিব মন যোৱা নাই আজি তোমালোকক হয়নে টু বি ফ্ৰেংক আৰু মই শেহতীয়াকৈ মই প্ৰথমতে সৌৰভ ছাৰক কৈ দিছোঁ হা যিহেতু এই মাত্ৰ বক্তব্য ৰাখিছিলে ইমান ডিচিপ্লিনেৰী ৱেত কথাখিনি সৌৰভ ছাৰে কৈছে মোৰ মতে তোমালোকক বুজাত চাগে কোনোৱে অসুবিধা হোৱা নাই যিখিনি কথা কেতিয়াবা বহুত ক'ব বিচাৰি থাকোঁ কিন্তু কেনেকৈ গৈনো মানে কমকৈ ভাবি পাবলৈ কেতিয়াবা দিগদাৰ হৈ যায় কিছুমান কথা সো বহুতখিনি কথা একদম সঁচাকৈ দেই হয়নে নহয় খুব ডিচিপ্লিনেৰী ৱেত তাৰমানে একদম টু দি পইণ্ট এইখিনি আমাৰো কথা ধুনীয়াকৈ সৌৰভে কনভে কৰি খুব থেংক ইউ তাৰ কাৰণে বহুত ধন্যবাদ সৌৰভ ছাৰ সৌৰভ ছাৰক মিছ কৰি থাকোঁ আজিকালি অলপমান ব্যস্ত হৈ গৈছে সেইকাৰণে বেছিকৈ সময় দিব পৰা নাই আমাক অলপমান মানে গেজু হৈছে আৰু সময়টো লৈ অকমান বাৰু তেনেকুৱা মানে তথাপি মানে বিচৰা যায় কেতিয়াবা তেনেকুৱাকে এখন মিটিঙৰ মাজতে কিবা গোটেইকেইটাই মিলি কথা পতাৰ কথা কিন্তু তেনেকুৱাই আৰু আটাইবিলাক নিজৰ নিজৰ কামত ব্যস্ত মই কেতিয়াবা ফ্ৰী হলে ছাৰহঁত ফ্ৰী নহয় সেইটোৱে বাট ষ্টিল ষ্টুডেণ্টখিনিৰ লগত কিন্তু কানেকশ্যন এটা ফিল সদায় হৈ থাকে আৰু সেইটোৱে ভাল লগা আৰু সমৰণ ছাৰ ক'লে যে এতিয়া শেষ হ'বলৈ হৈছে মোৰ নিজৰো বেয়া লাগিছে ক'বলৈ হ'লেই ক'ব মন নাই মানে মন নাই বাৰু ঠিক আছে মই গান এটা গাম বাৰু ইমান কম টাইমৰ ভিতৰত ইমান ধুনীয়াকৈ প্লেন কৰিছা তোমালোকে মোৰ সেইটোৱে ভাল লাগিছে চ' মই যদি এক্সকিউজ দিওঁ যে সময় নাপালোঁ গান এটা প্ৰিপেয়াৰ কৰিবলৈ তেতিয়া মোৰ বেয়া লাগিব সেইকাৰণে ময়ো যদিও কম সময় পালোঁ বহুত ব্যস্ততাৰ মাজত এনেই আৰু ভাবিছোঁ যে গান এটা গাবলৈ কৈছে যেতিয়া গাব লাগিব কিন্তু প্ৰথমতে মই চবকে বহুত বেছি ধন্যবাদ জনাইছোঁ খুব কম টাইমৰ ভিতৰত পৰহি দিনাখনি মোক ইনফৰ্ম কৰা হৈছিলে কথাটো যে ছাৰ আমি এনেকৈ আয়োজন কৰিব বিচাৰিছোঁ কিন্তু ইমান কম সময়ৰ ভিতৰত ইমান ধুনীয়া আয়োজন মোৰ সেই বস্তুটো বহুত ভাল লাগিছে থেংক ইউ ঠিক আছে মই গান এটা গাওঁ তেজে তেজে ৰঙা ৰঙা দিশে দিশে ধোৱা ধোৱা ঘৰে ঘৰে খোৱা দোৱা দেখে দেখে বিভীষিকা বিৰিঙিছে এতিহাহি উমলা ঘৰ সাজি সাজি কি জানে তাই কি চলনা নিচিনে তাই বিভীষিকা ৰাখিয়া বৰি যত যাতনা তেজি মলা তুমি খেলি থাকা গিৰিৰি পাৰি সাজি পুতলা যত ভাগৰ আঁতৰি যায় কণমানি হাঁহিতি চাই নাজানে তাই নুবুজে তাই কি প্ৰশান্ত উঠে যোৱা কি অশান্ত বিভীষিকা হাতো নেমেলিবি ফুলো নিচিঙিবি অ পৃথিৱী তুমি হাঁহি থাকা ৰাখিয়া বৰি যত যাতনা তেজি মলা তুমি খেৰি থাকা গিৰিৰি পাৰি সাজি পুতলা থেংক ইউ বহুত ধুনীয়া লাগিছে থেংক ইউ থেংক ইউ অভিমান ছাৰক অশেষ ধন্যবাদ জনালোঁ আমাৰ ৰিকুৱেষ্টটো তেওঁ ৰাখিলে
আৰু আকৌ যে ক্লাছত যদি গানটো শুনিবলৈ পাওঁ মই সেইটোৱে আশা ৰাখিলো ছাৰে ক্লাছত গামকে গোৱা নাই আজিলৈকে এতিয়া মোক মেছেজ দিছিলে কোনোবা স্মৃতি গান গাব বুলি বাৰু মই তোমাক পিন কৰি দিছো হা তুমি ভিডিঅ'টো অন কৰিবানে বাৰু নাই ছাৰ নকৰো ঠিক আছে অডিঅ'টা মানে নাই ছাৰ নকৰো কৈছে গোৱা ছাৰ মই পাপন দাৰ এটা গীত গাবলৈ ওলাইছো গোৱা শুনি আছো হেল্ল' শুনি আছো স্মৃতি ছাৰ তোমাৰ কথা ভাবিলে জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ কাহৰলে দি থকতে নেলাগে আহিবলে সপোনত এবাৰ কাহৰলে তোমাৰ কথা ভাবিলে জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে থেংক ইউ ছাৰ ধুনীয়া ধুনীয়া আমি স্মৃতিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ কাৰ্যসূচী প্ৰায় শেষেই হৈছে মই আকৌ এবাৰ সমীৰণ বৰা ছাৰ ঋতুপৰ্ণ বৰা ছাৰ সৌৰভ দাস ছাৰ আৰু ফাৰহাজ আমিন ছাৰক শিক্ষক দিৱসৰ ওলগ জনাইছো তাৰপিছত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো মিটিংখনত উপস্থিত থাকি আমাক সহযোগিতা জনোৱাৰ কাৰণে আৰু মোক আমাৰ প্ৰথম পাতিছো ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব আৰু পিছৰ কাৰ্যসূচীখিনি পূজা চুতক চলাই দিবলৈ মই আহ্বান জনাইছো ছাৰ ময়ূৰৰ কাৰণে এটা হাত চাপৰি লাগে বঢ়িয়াকৈ সভাখিনি মানে আগুৱাই নিছে একদম বঢ়িয়া লেটস কল ইউনিটি হয়নে এতিয়া পূজাক মই সভাখন সামৰণি মাৰিবলৈ অনুৰোধ জনাইছো ভাল লাগিলে বহুত বেছি ভাল লাগিলে সঁচাকৈ যে সমীৰণ ছাৰে যেনেকৈ ক'লে যে তোমালোকে কেতিয়াবা এনেকুৱা কিছুমান কাম কৰি দিয়া যে আমি নিজে নিজৰ লগত ৰিকানেক্ট হৈ যাওঁ মানে কেতিয়াবা আমি হেৰাই যাওঁ একচুৱেলি কাম কৰি গৈ থাকোঁতে কেতিয়াবা এনেকুৱা হৈ যাওঁ যে আগৰ নিচিনাকৈ ষ্টুডেণ্টবিলাকে কানেকশ্যন ৰাখিবলৈ নিবিচৰা হৈছে নেকি আগৰ নিচিনাকৈ টিচাৰ আৰু ষ্টুডেণ্টৰ যিটো সম্পৰ্ক আগৰ নিচিনা হৈ থকা নাই নেকি কেতিয়াবা কোনোবাখিনিত আমি তেনেকুৱা অনুভৱ কৰোঁ কিন্তু তাৰপিছত যেতিয়া এনেকুৱা কিবা এটা আহি যায় এনেকুৱা কিবা এটা অনুষ্ঠান আহি যায় তেতিয়া মানে আমি একদম ৰিকানেক্ট হৈ যাওঁ আমি এটা নতুন এনাৰ্জি নতুন শক্তি আমি পাওঁ চ' বহুত বেছি ভাল লাগিলে তোমালোকে এনেকৈ অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মই আকৌ এবাৰ কৈছোঁ আকৌ এবাৰ তোমালোকৰ কাৰণে আমি কেইজনে এবাৰ হাততালি দি দিছোঁ বহুত বেছি ভাল লাগিলে সমীৰণ ছাৰ আকৌ লগ পাম দেই কোৱা যোৱাবাৰ আপুনি টিচাৰ ডে লাইভ হাউতে এটা গান গাইছিল মনত আছেনে আছে লাষ্ট শেষ কৰি দিয়ক আৰু সেইটো দি সেইটো স্বৰচিত আছিলে নেকি নিজৰ গান হয় চাই নিজে লিখিছিলে বৰ্ডৰ আগত গাইছিলি যে এইটো চাব লাগিব গানটো মনত আছে নাই জানো আছে যদি চাব লাগিব গাব লাগিব নিজৰ গানবিলাক আকৌ পাহৰি মোৰ আপুনি লিখা গান মই গানটো গাই দিছো আৰু আপোনাৰ মনত পেলাই দিছো আপুনিয়ে গাওক ছাৰ ঠিক আছে মোৰ ওলাইছে বাৰু গানটো বিচাৰি পাইছোঁ বাৰু তো এইটো গাম আৰু সামৰিম কিয়নো আমাৰ চাৰ্জো শেষ হৈ আহিছে এতিয়া হয়নে সময় হৈ গৈছে চাগে চবৰে সকলোকে একদম দিলছে ধন্যবাদ জনাইছোঁ চিলড্ৰেনছ ডে আমাৰ দায়িত্ব আৰু আমাৰ মানে এনেকুৱা লৈছে ভয় লাগিছে এতিয়া চিলড্ৰেনছ ডে বা কেনেকৈ পাতিব পাৰোঁ হয় নাই টিচাৰ্ছ ডে ইমান ধুনীয়াকৈ পাতি দিলে আমাৰ ভয় লাগিছে এতিয়া চিলড্ৰেনছ ডে যদি এনেকৈ পাতিব নোৱাৰোঁ মোৰে কৈছে ভুল ভ্ৰান্তি হৈ যাব পাৰে প্ৰথমবাৰ পাতিছে ইমানেই ধুনীয়াকৈ আয়োজন কৰিছে খুব ভাল লাগিলে থেংক ইউ গান এটা গাইছিলোঁ বোলে মনত আছে এইটো গাই আমি সামৰিম আৰু চবে একেলগে ভাত খাবলৈ যাম দেই এই সময় কাহানিও ঘূৰি নাহে সুযোগো বাৰে বাৰে এই সময়
কাহানিও ঘূৰি নাহে সুযোগো বাৰে বাৰে পিছে ৰৈ কিয় আছা ভাবি কিনো আছা পিছে ৰৈ কিয় আছা ভাবি কিনো আছা যোৱা এতিয়া আৰু কামত লগা এই সময় কাহানিও ঘূৰি নাহে সুযোগো বাৰে বাৰে হেৰুৱা কত প্ৰতিশ্ৰুতি জীৱনৰ কত যে উজুতি হেৰুৱা কত প্ৰতিশ্ৰুতি জীৱনৰ কত যে উজুতি তুমি ভাগৰাটো নাই হাৰি নাৰা তুমি ভাগৰাটো নাই হাৰি জিকিছানে নাই ৰাখা সাহস নিজতে আমি ভাগৰি পৰা নাই থেংক ইউ ছাৰ গতিকে ভাল লাগিল কিবা এটা কৈছে কি কৈছে গানটো শুনি বহুত ভাল লাগিল গানটো শুনি বহুত ভাল লাগিল থ্যাংক ইউ মানে সমীৰণ ছাৰ মানে কি কবা সাংঘাতিক গান মাতটো মানে যিমান দিন গৈ আছে মাতটো মানে আৰু ধুনীয়া হৈ মানে আমাৰ বায়োলজিত চেপ্টাৰ এটা আছে মাইক্ৰবছ ইন মানে বায়োলজিত মানে তাত কিন্নন প্ৰক্ৰিয়াৰ দ্বাৰা সুৰা প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া এটা আছে যে যিমানে সময় বাঢ়ি যায় সুৰাবিলাকৰ কোৱালিটিটো ভাল হৈ গৈ থাকে এনেকুৱা যেনেকুৱা বাঢ়ি গৈ থাকে ছাৰে কাটি আছে কিন্তু মাতটো দিনক দিনে মানে আৰু মানে বহুত টাচ মানে হৈ আছে আৰু ভাল লাগিছে দেই আৰু গান বিলাকৰ আজি চিলেকশ্যন বিলাক ইমান ধুনীয়া পাইছো মই দেখাই দিছো মই গোটেইবিলাক গান লিখি থৈছো মই পাখিৰ পৰা আদি কৰি এই তেজিমলাটো পাই যে চাগে প্ৰথম সেইটো তাৰপিছত তেনেকুৱা কেতিয়াবা মই ভাবি থাকো যে কি গান শুনো ভাবি এই শুনিবলৈ একো নাই বন্ধ কৰি থৈ দিওঁ মৰ্ণিং কেতিয়াবা উঠি ভাবো দুটামান গান শুনি কামখিনি কৰি ওলাই যাম আৰু তেতিয়া ভাবি নাপাওঁ গান কি শুনিম আজি মই এই চান্সতে ইমান গোটেইকেইটা গান ইমান ভাল লাগিলে মই গোটেইকেইটাই এটা বুক মাৰ্ক কৰি মানে কাগজতে লিখি থৈছো এতিয়া মই আজৰি সময়ত এতিয়া মানে এইকেইটা গান শুনিম আৰু ইমানেই ভাল লাগিছে বহুত ভাল লাগিলে ভেৰি গুড বাৰু তেতিয়াহ'লে আমি সামৰণিলৈ আহিম আমাৰ কোনে মাৰিব এতিয়া সামৰণি বক্তব্য আছিলে কাৰোবাৰ নেকি ৰিপ্লাই কৰি আছো খলাগৰ খৰাই কোনবাই দিব নেকি পূজা তুমি সামৰণি মাৰা বুলি ভাবিছিলা হেল্ল' শুনি আছো ঠিক আছে হেল্ল' সামৰণিটো মাৰিবলৈ মন যোৱা নাই বাৰু তথাপিতো মাৰিবই লাগিব সামৰণি আমি যে এই জ্ঞান অন্বেষণত যে আজি একত্ৰিত হলো তাৰ আঁৰত এজন ছাৰৰ নাম নললে বা নহব যি জন্ম দিছিলে জ্ঞানমৰ নামটো যি চিনাক্তকৰণ কৰিছিলে নয়ন শংকৰ ছাৰক বহুত বহুত ধন্যবাদ জ্ঞানমৰ নামটো দি থৈ গ'ল তেখেতে নয়ন শংকৰ ছাৰ ইয়াৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু জ্ঞানমৰ যাত্ৰাটোৰ বিষয়েতো কবলৈতো নায়েই চবেই জানে জ্ঞানমৰ যাত্ৰাটোৰ বিষয়ে 2020 বৰ্ষত সমগ্ৰ বিশ্বত যেতিয়া সংকটজনক পৰিস্থিতি হৈ আছিলে যেতিয়া ব্যাপকতা বৃদ্ধি পাইছিলে আমাৰ COVID-19 তেতিয়াই আমাৰ সকলোৱে শ্ৰদ্ধা তথা মৰমৰ ঋতুপৰ্ণ ছাৰে শিৱসাগৰত জন্ম দিছিলে আমাৰ জ্ঞানমক আৰু সেই জ্ঞানম এতিয়া সকলোৱে আদৰ আৰু সকলোৱে তথা পৰিচিত প্ৰথমতে জ্ঞানমৰ কেমেৰা কোৱালিটি হয়তো ভাল নাছিলে এটা মোবাইলত ছাৰে ষ্টেণ্ডত লৈ পেলাই কেমেৰা কৰিছিলে আৰু ছাৰৰ ভণ্টিৰ এডাল বেল লৈ লৈছিলে মানে এখন বৰ্ড আছিলে ভণ্টিৰ এডাল বেল লৈ লৈছিলে তো ছাৰে কাহিনীটো বাৰ্তালাপত কৈছিলো তাত শুনিছা চাগে ন হয় ছাৰে ইমান কষ্ট কৰি আগতে হোৱাইট বৰ্ড আছিলে তো সেই হোৱাইট বৰ্ডৰ পৰা আহি আমি এতিয়া ডিজিটেল বৰ্ডত ক্লাছ কৰিব সুবিধা পাইছো লগতে প্ৰথমতেতো 2-3জন ছাত্ৰ ছাত্ৰীক লৈ সমীৰণ ছাৰ ঋতুপৰ্ণ ছাৰে আৰম্ভ কৰিছে হাজাৰতকৈ অধিকজন ছাত্ৰ ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰি আছে আৰু শুনা মতেতো বহুত বেছি মানে সফলতা অৰ্জন কৰিবলৈ মানে সক্ষম হৈছে
সো জ্ঞানম টিউশন বহুত বহুত ধন্যবাদ একদম হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো লগতে ফিজিক্সটো মই বহুত বেছি বেয়া পাইছিলো মানে মই গম পোৱা নাছিলো যে ফিজিক্সটো কেনেকুৱা হয় স্পেচিয়েলি ফিজিক্স বেছি ভাল পাওঁ কেমিষ্ট্ৰিও ভাল পাওঁ তাতে বায়'লজিও বেয়া নাপাওঁ সো ভাল পাওঁ কিন্তু ফিজিক্সটো বহুত বেছি ভাল পাওঁ বিকজ ক্লাছ 10 ৰ পৰা মই ফিজিক্সৰ যিবিলাক পোহৰৰ প্ৰতিফলন হওক যিবিলাক আছিলে সব মোৰ সমীৰণ ছাৰে ভিডিঅ' চাইছিল তাৰপিছত এতিয়াতো মই ফিজিক্সটো বহুত বেছি ভাল পাওঁ আৰু মোৰ ফিজিক্সটো কেতিয়াও ফ'ৰ নহয় মোৰ কেমিষ্ট্ৰিটো ফ'ৰ হৈ আছে এতিয়ালৈকে যিমান কেইটা এক্সাম দি আছে কেমিষ্ট্ৰিটো ফ'ৰ হৈ আছে বাট ফিজিক্সটো ফ'ৰ হৈ থকা নাই তো সমীৰণ ছাৰক বহুত বহুত ধন্যবাদ মই ফিজিক্সটো ইমান বেছি ভাল পাবলৈ মানে ছাৰে মানে উৎসাহিত কৰিলে বহুত বহুত ধন্যবাদ সমীৰণ ছাৰক লগতে আৰু কি ক'ম আগতে ক'লোৱে যে সমীৰণ ছাৰ ইউটিউবৰ ছাৰৰ পিতৃ মাতৃক মোৰ ফালৰ পৰা সদায় মানে সেৱা জনাইছো তেওঁলোক দুজনক আৰু আশা কৰিছো যে অনাগত দিনটোত তেওঁলোককো লগ পাম বুলি আমাৰ এনেকে ইণ্টাৰেকশ্যনৰ জৰিয়তে তো তেওঁলোককো আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন আপোনালোকে জনাই দিব তেওঁলোকে ইমান ধুনীয়াকে আপোনালোকক ইমান ধুনীয়াকে সহায় আৰু অনুমতি দিলে যে জ্ঞানম টিউচন খুলিবৰ কাৰণে গতিকে তেওঁলোকক সদায় সুস্থ হৈ থাকক লগতে আপোনালোকৰ সমূহ ছাত্ৰ ছাত্ৰী সমূহ শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা পলমকৈ হলেও মই শিক্ষক দিৱসৰ শুভেচ্ছা জনোৱা নাছিলো শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো লগতে সকলো সুস্থভাৱে থাকক সদায় হাঁহি থাকক ইমানতে আমি আমাৰ আজি অনুষ্ঠানটো সামৰণি মাৰিছো সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমি অনুষ্ঠানটিৰ পৰা আমি সকলোৱে বিদায় লৈছো শুভৰাত্ৰি মই যদি ক'ব খুজিছো কিবা এটা ক'ব বিচাৰিছিলে কোনোবা কিবা ক'ব বিচাৰিছে মই এতিয়া ভাবিছো যে 10 যদি মই জ্ঞান টিউচন লগ পালে মোৰ ৰিজাল্ট ভাল হ'লে হয় অবভিয়াছলি ভাল হ'লে এতিয়া ভাল কৰা এতিয়া যিমান পাৰা ভাল কৰা যোৱাটো গ'ল 11 মই গম পাইছো 12 মোৰ লগৰ ছোৱালীজনী লোৱাৰ কাৰণে মই জ্ঞান টিউচন লগ পাইছো তাকে বাৰু এতিয়া ভাল কৰা আৰু ফাৰহাদ ছাৰে কোৱা নিচিনাকে জ্ঞানম টিউচনত অকল মানে আমি কোৱালিটি এডুকেশ্যন দিবলৈ ট্ৰাই কৰি থকা নাই জ্ঞানম টিউচনত যে কোৱালিটি ষ্টুডেণ্ট আছে এইটো আজি প্ৰুফ হৈ গৈছে তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ কথা কোৱাৰ ধৰণ মানসিকতা গোটেইখিনি বস্তুৰ পৰা বহুত ভাল লাগিছে সেইটো বস্তু কোৱালিটি ষ্টুডেণ্ট আছে আমাৰ থেংক ইউ অল চ' আজি ইমানতে আমি সামৰি দিছোঁ তেতিয়াহ'লে ন এৰিবলৈ একেবাৰে মন নাই থেংক ইউ ছ' মাছ আয়োজন কৰাৰ কাৰণে আৰু সবকে টিচাৰ্ছ ডে হেপী টিচাৰ্ছ ডে ময়ো জনোৱা নাছিলোঁ আচলতে যেনেকৈ ৰাতিপুৱা সবকে ফোন কৰিলোঁ ন ইয়াত আকৌ সমূহীয়াভাৱে মই মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে মৰম জনাইছোঁ তেতিয়াহ'লে মই এণ্ড কৰিব পাৰোঁ মিটিংটো একদম খুব দুখ মনেৰে মই ৰঙা বটনটো ক্লিক কৰিব পাৰোঁ গুড নাইট আকৌ এবাৰ শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ আৰু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ভুল ভ্ৰান্তি কথাই নাই খুব ধুনীয়া হৈছে থেংক ইউ গুড নাইট বাই বাই Good night, everyone. Good night.